আৰএছএছ প্ৰধান মোহন ভাগৱতে বিজয়া দশমীৰ দিনাখন নাগপুৰৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। আৰএছএছৰ স্বয়ংসেৱক সংঘসকলক বিজয়া দশমী উৎসৱত সম্বোধন কৰি মোহন ভাগৱতৰ মন্তব্য আৰু উদ্বিগ্ন যে ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে। 1951 চনৰ পৰা 11 চনৰ ভিতৰত যদি চোৱা যায় মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কিছু পৰিমাণে হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে মোহন ভাগৱতে। মোহন ভাগৱতৰ মন্তব্যক লৈ ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আসাদুদ্দিন ওৱেইছিয়ে মোহন ভাগৱতক উভতি ধৰি সমালোচনা কৰিছে মন্তব্যক, আৰু মোহন ভাগৱতৰ এই মন্তব্যৰ পাছত এতিয়া সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় এক বিতৰ্ক আৰম্ভ হৈছে জনসংখ্যা নিয়ন্ত্ৰণ বা জনসংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ। আৰু এই প্ৰসংগতে আজি আমি কথা পাতিব ওলাইছোঁ। আজি মোৰ লগত বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ নেতা ৰাম প্ৰসাদ শৰ্মা, প্ৰাক্তন বিজেপিৰ সাংসদ তেওঁ আছিল আৰু কংগ্ৰেছত তেওঁ যোগদান কৰিলে। এতিয়া তেওঁ কংগ্ৰেছৰ নেতা ৰাম প্ৰসাদ শৰ্মা আছে। মোৰ লগত আছে অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী, আপোনাক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত থাউৰাৰ পৰা, মোৰ যদি ভুল হোৱা নাই, থাউৰাৰ পৰা সংযুক্ত হৈছে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, আপোনাকো স্বাগতম জনাইছোঁ। প্ৰথমে মই ৰাম প্ৰসাদ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। মোহন ভাগৱতে মন্তব্য কৰিছে যে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে যে যি মুছলমানৰ জনসংখ্যা আছে সেয়া কিন্তু 51ৰ পৰা 11ৰ ভিতৰত 2011ৰ ভিতৰত বৃদ্ধি পাইছে 9%ৰ পৰা বৃদ্ধি পাই প্ৰায় 14%তকৈ অধিক হৈছে বৰ্তমান মুছলিমৰ জনসংখ্যা ভাৰতত। ৰাম প্ৰসাদ শৰ্মা। এক্সটেন্ট হয়, কিন্তু 9% পৰা 14% হোৱাটো খুব ডাঙৰ কথা নহয়। কিয় ইমান ডাঙৰ ৰাষ্ট্ৰত, আৰু যিহেতু আগতে বাংলাদেশ বা আজিৰ বাংলাদেশ তো পাকিস্তান একলগে আছিলে, মুছলমানৰ সংখ্যা আগৰ পৰা আছিলেও, আজিৰ পৰা নহয়। আৰু 800 বছৰ মুছলমান ইয়াত ৰাজত্ব চলাইছিল ভাৰতত, যি নহওক। তাৰ আগত 300 বছৰ খ্ৰীষ্টিয়ান ব্ৰিটিছে ৰাজত্ব চলালে। হ'লেও হিন্দু জনসংখ্যা লেটেষ্ট মই যোনটো ডাটা চাইছোঁ 78%ৰ পৰা এতিয়া 82%লৈ বৃদ্ধি হৈছে। মুছলমান জনসংখ্যা হ'ল 14.6%, আৰু খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ জৈন মিলাই আৰু প্ৰায় 3%, 3.4 বা 5 হ'ব। গতিকে তাৰ মূল কাৰণ হ'ল মই যেতিয়া চহৰ এৰিয়াবিলাক আজিলৈ ঘূৰোঁ, আজি 1985ৰ পৰা যেতিয়া চহৰ এৰিয়া ঘূৰোঁ তেতিয়া পৰিস্থিতি বেলেগ আছিলে। মই প্ৰেক্টিকেলি কৈছোঁ, বাস্তৱ কথা কৈছোঁ। ইয়াত কোনো হিন্দু বা মুছলমানৰ কথা নহয়। আৰু মই আগতে আৰএছএছ কৰি অহা আৰু বিজেপিতে আছিলোঁ 30 বছৰ। আৰু আজি ইয়াত ষ্টুডিঅ' দেখিছোঁ প্ৰায় বিজেপিৰে মানুহ। চৰকাৰ কংগ্ৰেছৰ চলি আছে এতিয়া অসমত, ইয়াত ষ্টুডিঅ' আমি বিজেপি কৰা মানুহে জমা হৈছোঁ। ঠিক আছে, মই ৰূপম গোস্বামীৰ প্ৰতিক্ৰিয়া ল'লোঁ। আৰ পি শৰ্মাই কৈছে কংগ্ৰেছৰহে চৰকাৰ চলি আছে অসমত। ৰূপম গোস্বামী, আপোনাৰ প্ৰতিক্ৰিয়া। নাই, এইটো বৰ হাস্যকৰ কথা, কাৰণ আৰ পি দাক মই বৰ বেছি টানকে ক'ব নোৱাৰো। একালৰ আমাৰ সতীৰ্থ আছিলে, আৰু কিয়নো তেওঁ আইডিঅলজি এৰি এটা বেলেগ আইডিঅলজিত গ'ল, সেইটোহে অলপমান বিশ্বাস্যৰ বিষয়। আমি কিন্তু এতিয়াও বিজেপিত আছো, আৰু বৰ্তমান চৰকাৰখনে আমাৰ যি আইডিঅলজি সেই আইডিঅলজিতে কাম কৰি আছে। কাৰণ আপুনি তেখেতে ক'ব বিচাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা অহা কাৰণে তেওঁলোকে কংগ্ৰেছৰ চৰকাৰ চলি আছে বুলি তেওঁ হয়তো ক'ব বিচাৰিছে। কিন্তু দৰাচলতে যদি আপুনি চাবলৈ যায় যে তেওঁ কিন্তু দল সলনি কৰিছে, বাৰু সেইটো বিষয়ত মই নাহো। কিন্তু বিষয়টো এনেকুৱা যে যেনেকে ভোটাৰসকলে ধৰক যেতিয়া কেতিয়াবা কংগ্ৰেছক ভোট দিয়ে, কেতিয়াবা এজিপিক দিয়ে, কেতিয়াবা বিজেপিক দিয়ে, গতিকে তেনে ক্ষেত্ৰত যেতিয়া দেখে যে এইটো দলত থাকি লাভ নাই, দলৰ নেতৃত্ব ঠিক যেনেধৰণে নেতৃত্ব দিব লাগিছিল তেনেধৰণে নেতৃত্ব দিব পৰা নাই, আৰু সেইবাবে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ যিটো আইডিঅলজি সেই আইডিঅলজিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু শেহতীয়াকৈ অকল আপুনি চাব যে 30 তাৰিখে বাই ইলেকশ্যন হ'বলৈ গৈ আছে, য'ত থাউৰাত নেকি সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া, মৰিয়নিত ৰূপজ্যোতি কুৰ্মী, আৰু আমাৰ ভৱানীপুৰত তালুকদাৰ ডাঙৰীয়াই
বিজেপিত যোগদান কৰিছে অকল এটা কাৰণতে যে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে উন্নয়নৰ দিশেৰে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদৰ্শৰে উন্নয়নৰ দিশত ৰাজ্যখনক আগুৱাই লৈ গৈছে। আৰু এই আইডিঅলজিটো এইকাৰণে ক'ব লাগিব যে আপুনি চাব যে যেতিয়া ভাৰত বিভাজন হৈছিলে ধৰ্মৰ আধাৰত, আৰু ধৰ্মৰ আধাৰত বিভাজন হোৱাৰ তৎসত্বেও যেহেতু হিন্দুসকলে নিজৰ অন্তৰখন বহুত ডাঙৰ আৰু হিন্দু বাই বাৰ্থ ইজ এ সেকুলাৰ, সেইকাৰণে নিশ্চিতভাৱে কৈছিলে যে যিসকল মানুহ ভাৰতবৰ্ষত ইচ্ছা কৰে থাকিবলৈ তেওঁলোকে নিশ্চিতভাৱে ভাৰতবৰ্ষত থাকিব পাৰিব। গতিকে তেওঁসকলক ইয়াত একদম সুন্দৰভাৱে তেওঁলোকক যেনেধৰণে অতিথিক ৰাখে তেনেধৰণে ভাৰতবৰ্ষই ৰাখিছিলে যাতে ক'তো মনোকষ্ট নাপায়। কিন্তু আজি গুজেই যে গজালি হ'ব এই কথাটো কেতিয়াও আমি অনুধাৱন কৰিব পৰা নাছিলো। শেহতীয়াকৈ মোহন ভাগৱতজীয়ে যিখিনি কথা কৈছে একদম সত্য কথা। আৰু আপুনি যদি ইমান দূৰ যাবই নালাগে, মই আপোনাক এটা তথ্য দিওঁ। এই তথ্যটো হ'ল 1991ত আপুনি হিন্দুৰ পপুলেশ্যন অসমত টোটেল পপুলেশ্যন 1,50,00,000ৰ ভিতৰত 38 lakhs আছিল, অলমষ্ট 67% আছিলে। আৰু 2011ত টোটেল অসমৰ পপুলেশ্যন 1,91,00,000ৰ ভিতৰত আপোনাৰ 35 lakhs হ'ল। তাৰমানে অলমষ্ট আপুনি হিন্দুৰ পপুলেশ্যন 61.46%, তাৰমানে 6.41% ডিক্ৰিজ হ'ল। হুৱেৰেজ যদি আপুনি মুছলিমৰ পপুলেশ্যন চাই, মুছলিমৰ পপুলেশ্যন আছিলে 1991ত 39,13,920 আউট অফ 63,73,204, যিটো 2011ত আপোনাৰ আউট অফ 1,06,79,345ৰ ভিতৰত মুছলিমৰ পপুলেশ্যন হৈ গ'ল 63,65,873। তাৰমানে 28.43% আছিল 1991ত, আৰু যিটো নেকি 34.22%, তাৰমানে অলমষ্ট 62.65% তেওঁলোকৰ বাঢ়িলে। গতিকে ঠিক তেনেধৰণে সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বাঢ়িছে। আৰু অসমটো বিশেষভাৱে যদি এনেধৰণৰ যদি যিটো জন্মৰ ওপৰত যদি কিছু নিয়ন্ত্ৰণ অনা নাযায়, যদি যেনেধৰণৰ বিস্ফোৰণ হ'বলৈ ধৰিছে, ভৱিষ্যত যে ইয়াত হিন্দুসকল অসমত মাইনৰিটি হ'ব এইটো নিশ্চিত। আৰু মোহন ভাগৱতজীয়ে খুব সুন্দৰকে কৈছে, আৰু মই ভাবো এই ক্ষেত্ৰত আৰ.পি. দাই একচেপ্ট কৰিব লাগিব। আইডিঅলজি নিশ্চিতভাৱে জীয়াই আছে। হয়, ৰূপম গোস্বামী, মই আপোনাৰ কথাত মই আৰ.পি. শৰ্মাৰ প্ৰতিক্ৰিয়া লৈ লওঁ, তাৰপিছত মই ডক্টৰ সঞ্জীৱ গোস্বামী ওচৰলৈ যাম। আৰ.পি. শৰ্মা, ভাৰতত বিশেষকৈ 5খন ৰাজ্যত মুছলিমৰ যথেষ্ট জনসংখ্যা আছে। প্ৰথমে কাশ্মীৰ, কেৰেলা, অসম, বেংগল, ইউ.পি. আৰু বিহাৰ। অসমত 34%, ৰূপম গোস্বামী ক'লে ঠিকেই আছে। বেংগলত 25% আছে এৰাউণ্ড, আৰু ইউ পিত 15%, বিহাৰত তেনেকুৱা 12 to 15% আছে, কেৰেলাত বেছি আছে, বাকী ষ্টেটত কম। সেইকাৰণে 14.6% আজিও জনসংখ্যা আছে। টোটেল 22 কোটি মুছলমান ভাৰতত আছে। 100 যদি 30 কোটিয়ে ধৰা হয় তেতিয়াতো বেছি হৈছে জনসংখ্যা। 130 কোটি পৰা আমি হিন্দু, শিখ, খ্ৰীষ্টিয়ান আৰু বৌদ্ধিষ্ট মিলাই প্ৰায় 108 কোটি আমি নন মুছলিম আছোঁ। আজি যদি ভাৰত মুছলিম ৰাষ্ট্ৰ হ'লে হয় 800 বছৰত হৈ গ'লে হয়, বা খ্ৰীষ্টান ৰাষ্ট্ৰ হ'লেও 300 বছৰ হৈ গ'লে হয়। ভাৰতত হিন্দু ধৰ্ম যাক হিন্দুত্ব বুলি কয়, এইটো ইমানেই ডিপলি ৰুটেড আছে, ইজিলি ইয়াক উঘালি পেলাবলৈ টান। সেইকাৰণে হিন্দু, আৰু যিহেতু হিন্দু হয় ছেকুলাৰ হয়, যথেষ্ট ছেকুলাৰ হয়। আজি পাকিস্তানৰ বাস্তৱ কথা ক'লে কোনে ভাল পাওক বেয়া পাওক, পাকিস্তানত আজি 10% পৰা আহি 1% হৈছে মাইনৰিটি জনসংখ্যা, হিন্দু বা শিখ বা খ্ৰীষ্টিয়ানৰ। ভাৰত এইটো হোৱা নাই, কিয় হিন্দু ৰাষ্ট্ৰ হোৱাৰ কাৰণে ইয়াত মুছলমান সন্তুষ্ট আছে, মুছলমান সুখী আছে। এইটো মানিব। আজি আফগানিস্তান, চিৰিয়া, ইৰাণ, ইৰাক, আপোনাৰ লেবানন, কালি দেখিছে কি হৈ গৈছে লেবাননত যোৱাকালি, কেনেকৈ ফায়াৰিং হ'ল। কিন্তু আপোনালোকে কৈ থাকে ইয়াত অসুৰক্ষাৰ ভাৱনা আছে, কংগ্ৰেছে কৈ থাকে যে সুৰক্ষিত অনুভৱ নকৰে বিজেপিৰ শাসনত মুছলিম। আপোনালোকে কৈ আছে কংগ্ৰেছৰ ফালৰ পৰা বাৰম্বাৰ কৈ থাকে, আপুনি কৈ আছে যে মুছলমান সুৰক্ষিত আজি। নাই, মুছলমান সুৰক্ষিত আছে হিন্দু জনসংখ্যাৰ কাৰণে।
বা খ্রিস্টান জনকে বৌদ্ধিষ্ট শিখর গায়ে নেই সরকারে গায়ে নয় সরকার যোদে মধ্যে আর আজি গরুখুটি ঘটনা কইছো মই গরুখুটি ঠিক আছে উচ্ছেদ কইলে ঠিক আছে তাহলে যদি বাংলাদেশ হয় ডকুমেন্টগুলো ভেরিফাই করবে লাগছিল তেমন যদি হয় বাগবরের হয় জনিয়ার হয় দলগাঁও হয় তেমন উঠে পঠাই দিব লাগছিল প্রথমে ওই ডাইরেক্ট ফায়ারিং করি ডেড বডি পর নাচার কোনো যুক্তি নাছিলে এইকাৰণে অসুৰক্ষিত বিজেপি চৰকাৰ অন্তৰ্গত মুছলমান ঠিক আছে মই সঞ্জীৱ গোস্বামী প্ৰধান প্ৰতিক্ৰিয়া মই আহি আছো মই সঞ্জীৱ গোস্বামী অপেনিং ৰিমাৰ্ক খালি কৈ দিওঁ আচ্ছা যিবিলাক উচ্ছেদ কৰিলে তেওঁলোকে গ'ল ক'ত ভাৰতে বাংলাদেশৰ গ'ল নেকি যোৱা নাই নহয় তাৰ উচ্ছেদ কৰাৰ মিনিং কি হ'ল দে উইল বি স্প্ৰেড থ্ৰু আউট আদাৰ প্লেচেছ গতিকে এইবিলাক ঠিক আছে সঞ্জীৱ গোস্বামী আপোনাৰ অপেনিং ৰিমাৰ্ক ডক্টৰ সঞ্জীৱ গোস্বামী প্ৰথম কথা হৈছে যে আৰপিদাৰ লগত বহু দিনৰ মূৰত লগ পাই ভাল লাগিছে এটলিষ্ট মানে এটা সুস্থ আলোচনা হ'ব ৰূপম গোস্বামী আছেই বিজেপিৰ কিন্তু মই কথাটো মোহন ভাগৱতজীৰ কথাৰ ওপৰত বক্তব্যৰ ওপৰত যিহেতুকে ডিছকাশ্যন সেইটো গৰুখুটিৰ লগত কোনো লিংক নাই প্ৰথম কথা সেইটো এটা বেলেগ মাটি অধিগ্ৰহণ কৰিছে এনক্ৰ'চ কৰিছে সেইটো এটা বেলেগ কথা তেখেতে পপুলেশ্যনৰ কথাটোহে কৈছে এতিয়া আমি যদি পপুলেশ্যনৰ কথা চাওঁ তেতিয়াহ'লে ইয়াতে আমি এটা কথা জানিব লাগিব বা মানে বুজি পাব লাগিব যে এই যে হিন্দু মুছলিমৰ কথাটো এইটো 1858ৰ পিছৰ পৰা 1858ৰ পিছৰ পৰা আৰম্ভ হ'ল যেতিয়া ব্ৰিটিছ চৰকাৰে যিটো উপনিৱেশবাদৰ ছিষ্টেম আছিলে সেইটো বদলাই পেলাই অৰ্থনৈতিক উপনিৱেশবাদৰ পৰা সাংস্কৃতিক উপনিৱেশবাদত নিলে গতিকে হিন্দু মুছলিমৰ এই কথাবিলাক আৰম্ভ হ'ল তেতিয়া আপোনাৰ পিছত গৈ পেলাই সেইটো ছেপাৰেট ইলেক্টৰেট হ'ল মুছলিমৰ ইলেক্টৰেট বেলেগ মুছলমানে অকল মুছলমান এম এল এ জিকাব হিন্দুৱে হিন্দুৰ এম এল এ জিকাব সেইবিলাক তেওঁলোকে ভাগ বতৰা কৰিলে সেই ভাগ বতৰা কৰাৰ পৰিপ্ৰেক্ষিততে ইয়াতে অসমত চাদুল্লা মিনিষ্ট্ৰী হ'ল সেইবিলাক হৈ থাকিলে গতিকে এইটো পিছত যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ল ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁলোকে এই ছিষ্টেমবিলাক নবদলালে আৰু নবদলোৱাৰ পৰিপ্ৰেক্ষিতত এটা মুছলমানৰ বেলেগ এটা আইডেণ্টিটি আৰম্ভ হ'ল হিন্দুৰ এটা বেলেগ আইডেণ্টিটি আৰম্ভ হ'ল আৰু মোহন ভাগৱতজীয়ে যি কথাটো কৈছে তেখেতে এই ভাগ বতৰাৰ যিটো আপুনি আলোচনা আৰম্ভ কৰিছে বা আৰপিদাই কৈছে সেইটো নকৰি তেখেতে ইউনিটিৰ কথা কৈছে তেখেতে কৈছে যে 8 বছৰৰ পৰা আমাক বহুতে আক্ৰমণ কৰিছে ইত্যাদি ইত্যাদি তেখেতে কৈছে যে পপুলেশ্যন বঢ়াৰ বহুত কাৰণ আছে আৰু 2015তে তেখেতসকলে ৰিজলিউশ্যন লৈছে আৰএছএছে যে এটা মেজৰ কাৰণ হৈছে ইলিগেল ইমিগ্ৰেণ্টছ ফ্ৰম বাংলাদেশ সেই কথাটো তেখেতে স্পষ্টভাৱে কৈছে আৰু তেখেতে এই কথাটোও কৈছে যে যিখিনি মুছলিম ইয়াত আছে বা হিন্দু আছে তাৰে যিটো পপুলেশ্যন প্লেন হ'ব বা পপুলেশ্যন কণ্ট্ৰলৰ প্ৰগ্ৰাম হ'ব সেই পপুলেশ্যন প্ৰগ্ৰামটো অকল খন্তেকীয়া শ্বৰ্ট টাৰ্ম হ'লে নহ'ব তাক এটলিষ্ট 50 বছৰৰ কাৰণে কৰিব লাগিব কাৰণ আজি যদি আমি হঠাতে পপুলেশ্যনটো কমাই দিওঁ তেতিয়া এই ডেকা চাম আজি ভাৰতত যিটো এটা হিউজ ডেকা চাম আছে সেই ডেকা চামটো 50 বছৰ পিছত বুঢ়া হৈ যাব আৰু যদি মানুহ নতুনকৈ জন্ম নহয় বা ডেকা নহয় তেতিয়াহ'লে সেই বুঢ়াকেইটাক আকৌ কোনে চাব সেইটো আকৌ ডাঙৰ এটা ঘটনা হ'ব ইনকাম টেক্স ক'ৰ পৰা আহিব পইচা ক'ৰ পৰা আহিব গতিকে তেখেতে কৈছে যে এটা লং টাৰ্ম প্লেন কৰিব লাগে কিন্তু আৰপিদাই যি কথাটো কৈছে যে গৰুখুটিৰ কথা বা হিন্দু মুছলিম সুৰক্ষিত নহয় আৰু মই পপুলেশ্যন পেটাৰ্ণতে ৰাখিব খুজিছোঁ পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত যিহেতুকে ডিছকাশ্যনটো সেইটো তেখেতে জানা উচিত যে যেতিয়া এমাৰ্জেঞ্চি হৈছিলে তেতিয়া পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ কংগ্ৰেছ চৰকাৰৰ সঞ্জয় গান্ধীয়ে মুছলমানক ধৰি ধৰি নি পেলাই দিল্লীত জবৰদস্তি হেৰি কৰিছে ভেচেক্টমি কৰিছে জবৰদস্তি জোৰ জবস্তি লৈ যায় যিকোনো বেমাৰ এটা দেখাবলৈ হস্পিটেলত গ'লে তাতে ভেচেক্টমি কৰি দিয়ে তাৰপিছত মানুহবিলাক মতা মানুহবিলাক ধৰি ধৰি নিয়ে নি পেলাই পুলিচ লগাই পেলাই কৰে কত অত্যাচাৰ কৰিছে দিল্লীত আপুনি দীক্ষিত শৰ্মাই দিল্লীত পঢ়া শুনা কৰা দিল্লীত থকা আপুনি জানেই ওল্ড দিল্লীত কি কাৰবাৰ কৰিছে আৰু এই উৎপাতৰ কাৰণে কংগ্ৰেছে মুছলিমৰ ওপৰত উৎপাত কৰাৰ কাৰণে আজি অকল অসম নহয় ইউপি বিহাৰ বেংগল কোনো ষ্টেটতে মুছলমানে কংগ্ৰেছক ভোট নিদিয়ে কিহৰ কাৰণে তেওঁলোকে কংগ্ৰেছক মুছলিমৰ ভোটটো আনিবলৈ বহুত চেষ্টা চলাইছে কিন্তু ক'তো তেওঁলোকক ভোট নিদিয়ে আৰু এই কাৰণে ভোট নিদিয়ে কাৰণ মুছলমানে কংগ্ৰেছৰ আণ্ডাৰত যি জালাকাৰাহা খাইছে আৰু যেনেকুৱা ধৰণৰ অত্যাচাৰ চলিছে আৰু যেনেকুৱা ধৰণৰ শোষণ চলিছে আজিতো কোনো আজি 50-60 বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈটো লাষ্ট 15 বছৰ আছিলে একোটো আজি বদৰুদ্দিন আজমল আছিলে একোটো ডেভেলপমেণ্ট কৰা নাই কোনো ডেভেলপমেণ্টেই কৰা নাই আৰু বৰংশ বিজেপি চৰকাৰে জানে আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াতে মই এটা কথা ক্লিয়াৰ কৰি দিওঁ যে মানুহৰ জীৱনৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক বেলেগ বেলেগ ধৰণৰ জীৱন পদ্ধতি থাকে লগতে এটা ইলেক্টৰেলো থাকে আৰু হিমন্ত বিশ্ব শৰ্মাই আজি 3 দিনো হোৱা নাই ইণ্ডিয়া টুডে কনক্লেভত কৈছে আৰু মোদীজীও কৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াও কৈছে
যে মই তেখেতসকলৰ পুৰা উন্নতি কৰিম, যি যি স্কিম আছে সব কৰিম, জনধন যোজনা লাগে, গেছ লাগে, অমুক লাগে, মুছলমানৰ অৰ্থনৈতিক সাংস্কৃতিক সামাজিক যি লাগে কৰিব লাগে সব কৰিব ৰেডি আছোঁ। কিন্তু যেতিয়া নিৰ্বাচন আহিব সেই নিৰ্বাচনত কিন্তু মোক তেওঁলোকৰ ভোট নালাগে, মই তেওঁলোকৰ ভোট বিচাৰি নাযাওঁ। সেইটোতো স্বাভাৱিক। আজি আমি গৈ পেলাই RP শৰ্মাক নকওঁ বা আমি কংগ্ৰেছ সভাপতি বৰা ডাঙৰীয়াক নকওঁ যে আপুনি বিজেপিক ভোট দিয়ক। আমি জানোৱেই তেওঁ ভোট নিদিয়ে, ক'বও নাযাওঁ, সময় নষ্ট কিয় কৰিম। আমি যিখিনি ভোট পাম তাত যাম, তেওঁলোকেও তেনেকৈ আমাৰ সভাপতিক ক'ব নাহে। গতিকে RP শৰ্মা ডাঙৰীয়া এই কথাটো কংগ্ৰেছৰ সেই অত্যাচাৰৰ কথাটো মনত ৰখা উচিত। এইটো দীক্ষিত শৰ্মা ডাঙৰীয়া আমাৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়াই কোৱা কথাটো সত্য নহয়। এইটো 1975-76 ঘটনা হ'ব পাৰে, কিন্তু তাৰপিছত মুছলমানে ভোট দিয়া নাই বুলি ক'লে অত্যন্ত হাস্যকৰ হ'ব। কিয় ইমান দিন 2014 কংগ্ৰেছৰ ৰাজ আছিলে, খালি 6 বছৰ মাজত বাজপেয়ী ডাঙৰীয়া আছিলে। গতিকে এইটো নহয় অসমত 15 বছৰ এই 2016 চনত আছিলে। মুছলমানে ভোট দিছে, যোৱাবাৰো দিছে, দিয়ে ভোট। কিয় কংগ্ৰেছক মুছলমানে যিহেতু ধৰ্ম নিৰপেক্ষ হয় আৰু চবকে সব একেলগে এক নজৰে বা এক দৃষ্টিৰে চায়, এইকাৰণে মুছলমানে নহয় হিন্দু সবে ভোট দিয়ে। এইটো নহয় পৰিস্থিতি। আজি ৰূপম গোস্বামী ডাঙৰীয়া যেনে কৈছে যে এতিয়া ভাল পাই সব বিজেপিত আহি আছে, ভাল পাই আজি আহিছে। আৰু 2014 চনৰ আগত কিয় অহা নাই তেওঁলোকে? 2012-11 চন 1951 পৰা কিয় অহা নাছিলে? আমি কেনেকৈ সঁচাই কৰি এজন বৰশী মাৰি মাছ ধৰি মানুহ ধৰি আনিব লগা হৈছিল বিজেপিত। ইমানেই ভাল পাইছিলে তেতিয়া, আজি ভাল পাইছে, তেতিয়াও ভাল পাই একেতো বিজেপি আছিলে, যেহেতু বাজপেয়ী ডাঙৰীয়া আছিলে, আদৰণি আছিলে। তেতিয়া RP দা আপোনাৰ ভয়তে অহা নাছিল, এতিয়া আপুনি নাই নহয়, ডোন্ট টেক ইট লাইটলি, ডোন্ট মেক ইট লাইট সাবজেক্ট। মই একদম লগাব বিচাৰ নাই। ইমানে মৰম শুনক, 1970 উদাহৰণ দিওঁ মই। 1977 যেতিয়া জনতা পাৰ্টি আহিলে, মিক্স পাৰ্টি, বিভিন্ন ধৰণৰ এলায়েন্স কৰি কংগ্ৰেছ ভাবিছোঁ খালি সব জনতা পাৰ্টি হ'ল ৰাতাৰাতি। যেতিয়া 1980 যেতিয়া ইন্দিৰা গান্ধী ডাঙৰীয়া চৰকাৰ বনালে, আকৌ জনতা পাৰ্টি অফিচ খালি সব এতিয়া কংগ্ৰেছ হৈ গ'ল। ইয়াতো আয়ৰাম গয়াৰাম হ'ব। এতিয়া সিন্ডিকেট, দালালি ৰাজ এইবিলাক সব চলাবলৈ ঠেকা ঠুকলি লোভত সব আহি এতিয়া বিজেপিৰ মৰম। আৰু ইমান দিনে মৰম কৰা নাছিলে, আজি 2019-16 পৰা কিয় মৰম বাঢ়িলে? 13-14-15 ক'ত আছিলে? আমি তো খোজকাঢ়ি ঘূৰিছিলোঁ একেজন মানুহ, তেতিয়া অহা নাছিলে কিয়? ওজন বাজাৰ অফিচত কি অৱস্থা হৈছিল আমাৰ? কোনো মানুহ খোজকাঢ়ি ঘূৰিছিলে তেতিয়া মানুহ অহা নাছিল, কিন্তু এতিয়া যেতিয়া বিজেপিৰ মানুহবিলাক গাড়ী ঘূৰা হ'ল তেতিয়া আপুনি বিজেপি এৰি দিলে। যেতিয়া গৰু মৰে নহয় ভেনা মাখি যায়, যেতিয়া কালি গৰু মাংস শেষ হৈ যাব, এতিয়া বিজেপি গাড়ী চলা হ'ল, আপুনি বিজেপি এৰি দিলে। বিজেপি এৰিলো এতিয়া বিজেপিত যিহেতু হিমন্ত বিশ্ব শৰ্মা অকলে নহয় না কংগ্ৰেছ পৰা পৰিমাণ শুক্লবৈদ্য বাহিৰে কোন আছে তাত নন কংগ্ৰেছ মন্ত্ৰী? দেখাই দিয়কচোন, দেখাই দিয়ক মোক, বাস্তৱ কথা কওক না। পাৰ্টি আছো বুলি পাৰ্টিৰ কথাই ক'ব নালাগে নহয়। ইউ আৰ নট বাউণ্ড বাই দি অন ট্ৰুথ, ইউ শুড বাউণ্ড বাই দ্য ট্ৰুথ। সত্য কথা কওকচোন, কোন আছে? সেইকাৰণে মই আৰু মানে কৈছোঁ, বিজেপি চৰকাৰ নহয়, কংগ্ৰেছ চৰকাৰ চলি আছে, ইয়াত বহা আমি তিনিজন কিন্তু বিজেপিৰ পৰা আছোঁ। ঠিক আছে, ৰূপম গোস্বামী প্ৰতিক্ৰিয়া। নাই চাওক, এতিয়া আচলতে RP দাৰ হাতত মোহন ভাগৱতীয়ে যিখিনি কথা কৈছে তাৰ ওপৰত কোনো যুক্তি নাই, আৰু যুক্তি নাই কাৰণে তেওঁ গোটেই টপিকটো তৰ্কটো সলনি কৰি লৈ যাব বিচাৰিছে। তেওঁ যিটো বিষয়ত তৰ্ক কৰিব বিচাৰিছে সেই বিষয়টো আজি বিষয়ে নহয়, আৰু সেইটো বিষয়ত তৰ্ক কৰিবলৈ হলেও তেওঁৰ হাতত একো যুক্তি নাই। তেওঁ এতিয়া চালে বেৰে কোবাই আছে, আৰু চালে বেৰে কোবাব হয়তো স্বাভাৱিক। মই আজি তেখেতে কংগ্ৰেছৰ যিহেতু দলত আছে, তেওঁ এইখিনি কথা কবলৈ তেওঁ বাধ্যকতা তেওঁৰ। কিন্তু মই এতিয়াও বিশ্বাস আছে তেওঁ অন্তৰৰ পৰা এই কথাটো মানে যে আজি যদি এই ধৰণে যদি মোহন ভাগৱতীয়ে যেনেধৰণে কৈছে যে এই ধৰণে যদি বস্তুটো আগুৱাই লৈ নাযায়, অদূৰ ভৱিষ্যতত কিন্তু ইয়াত ডেমোগ্ৰাফিকেল সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন হ'ব। আজি আপুনি অন্য নালাগে, আজি বাংলাদেশত যোৱাকালি পৰহি ঘটনাকেইটা আপোনালোকে দেখিছে, কেনেধৰণে পূজাবিলাক তেওঁলোকে ভাঙি ছিঙি দিছে, কেনেকুৱা অত্যাচাৰ কৰিছে। আপুনি জাষ্ট ডিফাৰেঞ্চ এটা চাই লওক যে আজি তাত হিন্দু প্ৰায় 1 কোটি আছে, আৰু
তাত অল্প সংখ্যক হিন্দু থকাৰ কাৰণে তাত যিসকল ইছলাম ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকক কেনেধৰণে অতিশয্যা কৰিছে দেখিছে। কিন্তু ভাৰতবৰ্ষৰ ইয়াৰ এক বিপৰীত ছবি। ভাৰতবৰ্ষত কিন্তু তেনেকুৱা হোৱা নাই। কাৰণ এইকাৰণে হোৱা নাই যে আমি তেওঁলোকক নিজৰ ভাই ভনী বুলি ভাবো, কিন্তু তেওঁলোকে যেতিয়া নাভাবিব, তেওঁলোকৰ যেতিয়া ভিতৰে ভিতৰে পাকিস্তানৰ নিচিনা আমাৰ শত্ৰু ৰাজ্যৰ লগত এক সম্পৰ্কৰে তেওঁলোকে কাম কৰিব, মই সকলোকে কোৱা নাই, কিন্তু অধিকাংশই আমি দেখিবলৈ পাইছো। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক লিডাৰ আছে, এই লিডাৰসকলক কিন্তু পপুলেশ্যন কণ্ট্ৰলত কোনো ধৰণৰ কাম কৰা নাই। আৰু আজি আপুনি চাব, মই আপোনাক কৈছো, এতিয়াই আপুনি এইটো টক শ্ব' কৰি আছে, ইয়াত যিবিলাক কমেণ্টছ আহিব, সেই কমেণ্টছ বিলাক আপুনি পঢ়িলে গম পাব যে তেওঁলোকৰ চিন্তাধাৰা ক'ত আছে। আমি আজি মোহন ভাগৱতীয়ে কোৱা নাই যে ভাৰতবৰ্ষত থকা মুছলমানখিনি বাহিৰৰ পৰা লৈ পঠিয়াই দিয়া, কিন্তু ভাৰতত থাকি পেলাই যদি তুমি ভাৰত বিৰোধী কৰা, তেতিয়াহ'লে তেওঁলোকক কিন্তু এৰা নহ'ব। এইটো ভাৰতীয় জনতাৰ কি স্পষ্ট সিদ্ধান্ত। এই কথাটো RP দাক মই বেছি ক'ব নালাগে, কাৰণ এটা সময়ত RP দাই আমাৰ গুৰু আছিল। আজি গুৰুৰ বিৰুদ্ধে এনেধৰণৰ কথা ক'বলৈ পাই মই বৰ একেবাৰে দুখ পাইছো। মই একেবাৰে মানে সুখ মোৰ নাই। মই আৰু বহুত টাউনকে হয়তো ক'ব পাৰিলো হয়, কিন্তু মই নকওঁ এইকাৰণে যে তেখেত এটা সময়ত আমাৰ গুৰু আছিল। তেওঁৱে আমাক আইডিঅলজিৰ বিষয়ে শিকাইছিল। আজি ঘপককে তেওঁ কিয় কাৰণে পিছলি গ'ল এই কথাটো নাজানো। যিয়ে নহওক, কিন্তু আজি যদি আপুনি যোৱাকালি বাংলাদেশত যেনেকুৱা পৰিস্থিতি হ'ল, মই লিখি দিছো আজি মাৰ্ক মাই ৱৰ্ড, যদি এনেধৰণে চলি থাকে অহা 2050 চনত, যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, অসমতো সেম পৰিৱেশ হ'ব। ইতিমধ্যে আপুনি হয়তো জানে নিশ্চিতভাৱে যে বহৰীত আজি 2-3 বছৰ আগত যেতিয়া দুৰ্গা পূজা হৈছিল, সেই দুৰ্গা পূজা উটুৱাবলৈ তেওঁলোকে দিয়া নাছিল। তেওঁলোকে বহৰী অঞ্চলৰ অধিকাংশ হোৱাৰ বাবে তেওঁলোকে দুৰ্গা পূজা প্ৰতিমূৰ্তি বিসৰ্জন দিবলৈ দিয়া নাছিলে। গতিকে এনেকুৱা ধৰণৰ ইনচিডেন্টছ এটা দুটাকে আৰম্ভ হৈছে। গতিকে এই যে অনাগত দিনত যদি ভাগৱতীয়ে যেনেধৰণে কথাখিনি কৈছে, তেনেধৰণে যদি চৰকাৰবিলাকে কাম নকৰে, হয়তো ইয়াৰ এক পৰিণাম তেনেধৰণে হ'ব। ঠিক আছে, RP শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া কি ক'ব এই ক্ষেত্ৰত? কি ক'ব আপুনি? ৰূপম গোস্বামী কি ক'ব? আজিৰ তাৰিখত সকলো মানুহ যিসকলে ভাৰতবৰ্ষক ভাল পায়, আৰু হিন্দু ইজ এ ৱে অফ লাইফ, এইটো মই কোৱা কথা নহয়, এইটো RP দা বিং এ লয়াৰ বেছি জানিব, এইটো সুপ্ৰিম কোৰ্টত কোৱা কথা। গতিকে আমি সেইসকলক হিন্দু বুলি ভাবো যোনে তেওঁ যি ধৰ্মৰে উপাসনা নকৰক কিয়, তেওঁ যেনেধৰণে উপাসনা নকৰক, যোনে ভাৰত মাতৃক পূজন কৰে, যোনে ভাৰত মাতৃক ভাল পায়, সকলোৱে হিন্দু। গতিকে সেই সকলো হিন্দু এতিয়া এক হ'ব লাগে। যিসকল বিভেদকামী শক্তি আছে, সেই বিভেদকামী শক্তিসকলক আমি ৰখাব লাগে। আজি ভূপেন বৰাই ডাঙৰীয়াই যেনেকে বুকু ফালি গৈছিলে, কিন্তু ইয়াততো বহুত মানুহ সেনেকুৱা এনক্ৰচমেণ্ট, তেওঁ গৰুকুটি কথা কোৱাৰ কাৰণে মই জাষ্ট কথাটো উনুকি আহিছো, ক'ব নালাগে আজি যিহেতু বিষয় নহয়। আমাৰ গুৱাহাটীৰো ওচৰে পাজৰে য'ত খিলিঞ্জীয়া মানুহ উচ্ছেদ হৈছিল, তাত কিন্তু ভূপেন বৰা যাই পেলাই বুকু ফালি চাৰ্টটো ফালা নাছিলে। মই নিজে যিহেতু থাওৰাত আছো বা মৰিয়নিত আছো, এইখিনি জেগাত আমি উপনিৰ্বাচনত ঘূৰি আছো কাৰণে ৰাইজৰ যিটো অনুভৱ, ৰাইজে এই কথাটো কংগ্ৰেছক সাংঘাতিক বেয়া পাইছে। ঠিক আছে, মই আপোনাৰ কথাত প্ৰতিক্ৰিয়া লৈ লৈছো। 1 মিনিট ৰূপম গোস্বামী, মই আপোনাৰ ওচৰলৈ আহিছো। এইটো কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আছে। RP শৰ্মা ডাঙৰীয়া, এইটো এটা কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আছে। ৰূপম গোস্বামী, মই আপোনাৰ কথাত RP শৰ্মাৰ প্ৰতিক্ৰিয়া লৈ লৈছো। RP শৰ্মা, চাওক, জনসংখ্যা কণ্ট্ৰল কৰিব লাগে লাহে লাহে। এতিয়া মুছলিম মানুহবিলাক, মই যিমান চহৰ এৰিয়া ঘূৰি আছোঁ এতিয়াও। এদিনা মই এফালে বিলাসীপাৰা চহৰত গৈছিলোঁ। কণ ল'ৰা ছোৱালীবিলাক যেতিয়া সোধো নহয়, বিশেষকৈ ছোৱালীবিলাকক ক্লাছ 4, 5, 6, 7 পঢ়া, কি হ'বা, কোনোবাই ডক্টৰ হ'ম, কোনোবাই ইঞ্জিনিয়াৰ হ'ম। এজনী 4 বছৰীয়া ছোৱালী পালোঁ এখন ঘৰত, তাৰ নাম চুইটি, মনত আছে মোৰ। তাই মাতে ভালকৈ ফুটা নাই, তুমি কি হ'বা? মই পুলিচ অফিচাৰ হ'ম। সেইটো যেতিয়া দিমাগত সোমাই গৈছে, ব্ৰেইনত সোমাই গৈছে, মগজ সোমাই গৈছে ছোৱালীবিলাকৰ, বিশেষকৈ জনসংখ্যা অট'মেটিক কণ্ট্ৰল হ'ব। একচুৱেলি ইয়াত দোষ কোনো চৰকাৰক মই দোষাৰোপ নকৰোঁ, আজিৰো বা আগৰ, কিন্তু শিক্ষা যদি আমি আগতে চহৰ এৰিয়াটো দিলোঁ, চবতে দিলোঁ হয়, শিক্ষা কণ্ট্ৰল কৰে জনসংখ্যা বা আৰ্থিক নীতি। এইটো এটা দোষ আছে চৰকাৰৰ, যিকোনো চৰকাৰ। শুনক ৰূপমজী, অলপ ক'ব দিয়ক। গতিকে লাহে লাহে শুনক, অধিকাংশ সময় শাসন কৰিছিলে 70 বছৰেতো নাই কৈছোঁ, এতিয়া চৰকাৰ কোনো চৰকাৰ দোষ দিয়া এতিয়া উচিত নহয়। কিয় আমাৰো চৰকাৰ আছিলে, এতিয়া বিজেপি 8-9 বছৰ চৰকাৰ হ'ল। আৰু এটা কথা হ'ল, বিশেষকৈ আজি পঞ্চায়ত এক্টত হওক বা মিউনিচিপেল এক্টত হওক, বিভিন্ন ষ্টেট যেতিয়া
টু চাইল্ড নর্মস যেতিয়া ইন্ট্রোডিউস করা হল লাহে লাহে এটা মুসলমান যথেষ্ট কনছে মই প্রত্যেক মুসলমান ঘৰত মই ইন্টারভিউ লওঁ এজন নহয় য'ত য'ত মুসলিম ঘৰ যাওঁ তেওঁলোকে কনসার্ন যে দুইটা চাইল্ড বেশি হলে দুইটাকে বেশি ল'ৰা ছোৱালী হলে পঞ্চায়ত বা মিউনিচিপাল খেলিব নোৱাৰিব কোন পথে যাব নোৱাৰিব লাহে লাহে তো চাকৰি বাকৰিটো লাহে লাহে বন্ধ হৈ যাব ঠেকা ঠুকলি বন্ধ হ'ব লাইসেন্স ট্ৰেড লাইসেন্স বা ড্ৰাইভিং লাইসেন্সটো বন্ধ হৈ যাব এইবিলাক কথা লাহে লাহে আৰু মই ইনফেক্ট কৈছোঁ যে জনসংখ্যা সঁচাকৈ চাইনা টাইপ কণ্ট্ৰল কৰিব লাগে টু চাইল্ড নৰ্মটো ইভেন ট্ৰেড লাইসেন্স ড্ৰাইভিং লাইসেন্স ঘৰ বনোৱা পারমিশন সবতে লগাব লাগে হয়তো ঘৰে নবনাব তুমি মাটি আছে যে 3টা চাইল্ড আছে নোৱাৰে পঞ্চায়ত খেলিব নোৱাৰে ৰূপম গোস্বামীয়ে যিটো কথা কৈছে যে গৰু খুঁটিৰ ইস্যুত যিটো আছে আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েতো তাত যি ধৰণৰ প্ৰতিবাদ কৰি দেখিলে খিলঞ্জীয়া অঞ্চলতো উচ্ছেদ হৈছে তাত কিন্তু নাযায় না খিলঞ্জীয়া অঞ্চল হৈছিলে তেতিয়া ভূপেন বৰা সভাপতি নাছিলে মানে কংগ্ৰেছৰ নেতাসকল তাত নাযায় সেইটো কৈ না গৈছিলে কিন্তু তেনেকৈ হয়তো হুলস্থুল লোৱা যায় তেতিয়া মিডিয়া কভাৰেজ হোৱা নাছিলে কিয় তেতিয়া গৰু খুঁটি যাওঁতে ইণ্টাৰনেশ্যনেল নিউজ হৈ গ'ল একেবাৰে মিডিয়া কভাৰেজ পালে ভূপেন বৰা ৱাজ নট দি প্ৰেচিডেণ্ট অফ দ্য কংগ্ৰেছ দেন বেলেগৰ বেলেগ চিন্তা বেলেগ প্ৰেচিডেণ্ট বেলেগ চিন্তা বেলেগ ধৰণৰ এক্টিভিটি হয় এইটো বাদ দিওঁ আমি জনসংখ্যাত আহি আছোঁ গতিকে এতিয়া লেটেষ্ট ডাটা শুনক মুছলমান জনসংখ্যা কেনেকৈ কমিছে 2018-19 যোনটো নেশ্যনেল ফাৰ্টিলিটি ৰেট আছিল মুছলিম মহিলাৰ 3.4 আছিলে এতিয়া কমি 2.4 আহিলে 1 কমিলে হিন্দু যেটা আপুনি ফাৰ্টিলিটি ৰেটৰ কথা কৈছে সেইটো হিন্দুৰ ক্ষেত্ৰতো বহুত কমিছে মই কৈ আছোঁ লেট মিছে মই এনে কোৱা নাই আছে মোৰ মোবাইলত আছে ডাটা আৰু হিন্দুৰ ক্ষেত্ৰত এতিয়া 2.3 আছে 1 পইণ্ট বেছি মুছলমান আজি আছে নেশ্যনেল ডাটা হিচাপে যদি বিশ্বাস কৰোঁ আমি বিশ্বাস নকৰিলে কথা গতিকে লাহে লাহে যেতিয়া শিক্ষা গতি বাঢ়িব চহৰী এৰিয়া হওক বিভিন্ন এৰিয়াত মাইনৰিটি এৰিয়াত অট'মেটিকেলি জনসংখ্যা কণ্ট্ৰল হ'ব কিয় আৰ্থিক ইকনমিক কণ্ট্ৰলছ এভৰিথিং পেটৰ তাৰা নাই মানুহ যে 10টা পোৱালি বনাই যে জন্ম দি খুৱাব নোৱাৰে পঢ়াব নোৱাৰে কাপোৰ দিব নোৱাৰে থাকিব দিব নোৱাৰে তে অট'মেটিকেলি বাউণ্ড হৈ যাব কি আগতে আমি গোৰ্খাসকলে নেপালী মানুহ মই কৈছোঁ আমাৰ ঘৰত যেতিয়া দুৰ্গা পূজা হয় 150জন 60জন মানুহ হয় আজিকালিতো কালি মনাইছোঁ আমি মাত্ৰ 6জন মানুহ গতিকে ইট ইজ নেশ্যনেল প্ৰচেছ ইট উইল দে উইল হেভ টু কাম ডাউন মানিবই লাগিব পপুলেশ্যন কণ্ট্ৰল মুছলমানে কৰিবই লাগিব নহ'লে চলিব নোৱাৰে আজিৰ যুগত 1000 টকীয়া গেছ খৰিতো নাই 100 টকীয়া ডিজেল 5 টকা পেট্ৰল চলিব কেনেকুৱা বাছৰ ভাড়া অটো ভাড়া চব বাঢ়িছে এজন পোৱালি পঢ়িবলৈ আজি স্কুল পঠাবলৈ ফিজ কিমান যি মেডিচিন মই আজি 1 বছৰ আগত 80 টকা নিছিলোঁ যোৱাকালি কিনিলোঁ 140 টকা গতিকে যেতিয়া ইকনমিক ফেক্টৰ যেতিয়া তাড়না দিব নহয় যিকোনো কমিউনিটি জনসংখ্যা প্ৰতিক্ৰিয়া লৈছে তেওঁ কৈছে যে অৰ্থনৈতিকভাৱেহে হৈ আছে না আৰ পি দাই যিটো কথা কৈছে সেই কথাটো ভালেই লাগিছে তেখেতে পপুলেশ্যন কণ্ট্ৰল হ'ব লাগে সেই কথাটো কৈছে গতিকে মোহন ভাগৱত RSSৰ নেতা হৈ RSSৰ সৰসংঘ চালক হৈ যি কথা কৈছে আৰ পি দা কংগ্ৰেছৰ হৈও সেই একেটা কথাকে কৈছে যে কণ্ট্ৰল হ'ব লাগে প্ৰব্লেমটো হ'ল কি যে কণ্ট্ৰল হ'ব লাগে তেখেতে কৈছে কিন্তু ফিল্ড লেভেলত ইমান দিনে যিহেতুকে মুছলিমবিলাকৰ কংগ্ৰেছে কোনো উন্নতি কৰা নাই আৰু সদায় এটা ডিষ্টাৰ্ব চিটুৱেশ্যনত ৰাখে আজি অসমতে যদি আমি চাওঁ যিমানবিলাক ৰায়ত লাগিছে নেলিৰ পৰা আৰম্ভ কৰি 2012 এই কোকৰাঝাৰ ৰায়তলৈকে প্ৰত্যেকটো ৰায়ত কংগ্ৰেছৰ সময়ত হৈছে বিজেপিৰ সময়ত এটাও হোৱা নাই এতিয়া এই অৱস্থাত যিহেতুকে মুছলিমবিলাকক ডিষ্টাৰ্ব কৰি ৰাখে গতিকে মুছলিম নেতাবিলাকে যিবিলাক মৌলানা আছে তেওঁলোকে গাঁৱে গাঁৱে গৈ আৰু আমি এইবিলাক টিভিত দেখিয়ে থাকোঁ তেওঁলোকে মানুহবিলাকক উচতাই থাকে যে আমি যদি এইবিলাক বন্ধ কৰিব লাগে তেতিয়াহ'লে আমি আমাৰ পপুলেশ্যন বঢ়াব লাগিব আৰু আনলিমিটেড ল'ৰা ছোৱালী জন্ম দিব লাগে এই যে এটা তেওঁলোকৰ প্ৰচাৰ মাধ্যমেৰে গাঁৱৰ মানুহবিলাকক এটা কনফিউজ ষ্টেটত ৰাখি দিছে সেইটো বেছি ডেঞ্জাৰাছ গাঁৱৰ মানুহটোৱে এদিন শিক্ষিত হ'ব আজি 50 বছৰৰ পিছত শিক্ষিত হৈ পেলাই ল'ৰা ছোৱালী কমাব সেইটোৰ কাৰণেতো ৰৈ থাকিলে নহ'ব যিটোৰ কাৰণে অসম গভৰ্ণমেণ্টে অলৰেডি পপুলেশ্যন এক্ট অলৰেডি পাছ কৰিয়ে দিছে তাৰে মডেলিটিছবিলাক লাহে ধীৰে হ'ব কেনেকৈ হয় যে মোহন ভাগৱতেও সেই কথাটো কৈছে যে তাৰ দীৰ্ঘম্যাদী কথা যিবিলাক ৰুলছ ৰেগুলেশ্যনছ ওলাব সেইবিলাক ঠিকমতে হ'ব কিন্তু এই যিটো মুছলমানক ইউজ কৰি পেলাই এটা ৰাজনীতি চলাই এতিয়া UDF-এ চলাই আছে আগতে কংগ্ৰেছে চলাইছিলে বিজেপিয়েতো ভোট নালাগে বুলিয়ে কৈ দিছে গতিকে বিজেপিয়ে সেইবিলাক চলাবলৈ নাই গতিকে মই এজন অধ্যাপক হিচাপে বা অসমৰ নিউট্ৰেল মানুহ হিচাপে কওঁ যে এই কথাবিলাকহে কংগ্ৰেছে চাব লাগে যে নহয় এই যিবিলাক মৌলানা আৰু হেৰিয়ে মছজিদে তেওঁলোকে আজি প্ৰচাৰ কৰি ফুৰে সেইটো বস্তু যেতিয়ালৈকে নৰখিব এই অশিক্ষিত মানুহবিলাকক কোনে কণ্ট্ৰল কৰিব কোনে তেওঁলোকক বুজাব আমাৰতো বিজেপিৰ মানুহবিলাকতো তাত নাযায়
যোৱাও নাই, কৈয়ে দিছে যে আমি তাতে ভোটো নাপাওঁ, নাযাওঁ, গৈও লাভ নাই, সময় নষ্ট। গতিকে যাব লাগে, আমাৰ মাইনৰিটি বিজেপিৰ মাইনৰিটি মৰ্চা আছে, তেখেতসকলে যাব, কিন্তু সেইটো এটা বেলেগ কথা। কিন্তু এই কথাবিলাকো কিন্তু কংগ্ৰেছে চিন্তা কৰিব লাগিব। কংগ্ৰেছে এইবিলাক চিন্তা কৰা নাই। কংগ্ৰেছে খুব মানে একদম শ্বৰ্ট টাৰ্ম পলিটিক্সৰ কাৰণে এই বুটাম ফালা, ভোট লাগে, কিবা হেৰিৰ এটা ইলেকশ্যন আহি আছে, ভৱানীপুৰত মুছলিম ভোট আছে, সেইবিলাকতহে খালি এইম দিছে। তেওঁলোকৰ কোনো লং টাৰ্ম পলিচিয়ে মই দেখা নাই। সেইটো তাৰমানে কংগ্ৰেছে ভাবি আছে যে তেওঁলোকে মানে এনেকুৱা ভাবি আছে নেকি, মোৰ মনতো ভাব আহে বা বিভিন্নজনে এইটো প্ৰশ্ন উত্থাপন কৰি থাকে বা বিভিন্ন শাসকীয় পক্ষৰ ফালৰ পৰা প্ৰশ্ন উত্থাপন কৰি থাকে যে হিন্দুৰ ভোট তেওঁলোকে নেপাম বুলি ধৰি লৈ পেলাই এটা মুছলিমৰ ক্ষেত্ৰত ৰাজনীতি কৰি আছে নেকি নে কি? শুনক, হিন্দু ভোট নাপাম বুলি যে কংগ্ৰেছ ভাবে নহয়, তেতিয়া কংগ্ৰেছ পাৰ্টি এজ এ হোল শুড বি বেণ্ড। মই কৈছোঁ 85% য'ত নন মুসলিম আছে, তার যদি করবা দলে ভাই পারে কি আমি হিন্দু ভোট না লাগে, যত 82% হিন্দু আছে আর শিখও হিন্দু ভিতর পড়ে, জৈন পড়ে, বুদ্ধিস্ট পড়ে। গতিকে আমি যদি 83-84% ভোট যদি না পাম যাব, তেনেহ'লে তো পাৰ্টি যদি অসমত কিন্তু আপোনালোকৰ স্থিতি একেবাৰে দুৰ্বল। তেনেকৈ স্থিতি হোৱা নাই। এবাৰ যোৱাবাৰ কি ভোট পোৱা নাই, হাৰা যেটা বেলেগ কথা, কি ভোট পোৱা নাই নেকি? য'ত কিবা ওপৰ উজনিত ভোট পোৱা নাই নেকি কংগ্ৰেছে? তাতো হিন্দুৱে আছে, মুসলিম তো নাই, বহুত কম জনসংখ্যা। কিন্তু 4খন সিটে আপোনালোকে পালে, তাৰে 2জন 5টা কম, কিন্তু ভোটটো পাইছে। সিট পালে আপোনালোকে 4টা, তাৰে 2জন গুচি আহিলে। 30,000 ভোট পাইছো। 30,000 কি তাত কি 30,000 মুছলমান আছে কদিয়াত? নহয় নহয়, আপুনি তো চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে ইলেকশ্যন খেলিছিলে, সদায় 30,000 ভোট পাবলৈ খেলিছিল। আপোনালোকে 2000 কোনো দেখে দি আপনি তর্ক নকৰি আপনি এংকৰ হিচাপে ইম্পাৰ্চিয়েল থাকক। মই আপোনাক প্ৰশ্নটো সুধিছো, নাই আপুনি আপোনালোকে ইলেকশ্যন কিয় খেলে? 4জন MLA লৈ পেলাই যদি আপোনালোকে সন্তুষ্ট লৈ লৈ পেলাই কাম কথাটো ক'ব দিয়ক। কওক। 1951 জনসংখ্যা গঠন হৈছিলে, 2016 66 বছৰলৈকে বিজেপি ইলেকশ্যন খেলি 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 জনসংখ্যা আহিছে কিয়? অৰ্গেনাইজেশ্যন ছেটআপ বেলেগ হয়, হয় জিকা হাৰা হয়। আজি 15 বছৰ আছে, মই যেতিয়া যাওঁ নহয় গাঁৱত, তেতিয়া কংগ্ৰেছ চৰকাৰে কয় ছাৰ আমি বহুত সফৰ কৰি আছোঁ, কিয় আমাৰ চৰকাৰ নাহিলে নহয়, হাৰিলোঁ। আৰে 66 বছৰ যদি বিজেপি বা RSS মানুহ থাকিব পাৰে ধৈৰ্য ধৰি, চৰকাৰ এদিন আহিব ইলেকশ্যন খেলি যোৱা 2,000, 3,000, 6,000 ভোট লৈ, আৰু 6,000 না 4জন MLA তো আমি 30 বছৰে পালোঁ, পাৰাই কি 25 বছৰে পালোঁ। আৰু কংগ্ৰেছৰ কি কয় ৱৰ্কাৰবিলাক 10 বছৰ কিয় থাকিব নোৱাৰে ধৈৰ্য লৈ? 5 বছৰ 6 বছৰ সোমাইছে বিজেপি, 50 বছৰ সোমাব নোৱাৰে। আপুনি 10 বছৰ দি দিলে বিজেপি, 10 বছৰতো হ'লেই, এইটো 6 বছৰ সোমালে 4 বছৰ যাবই। হয়, মই 2026 ইলেকশ্যন আছে কওকচোন আপুনি? 2026 এছেম্বলি ইলেকশ্যন হ'ব নেকি ইয়াত? ভাই 2024 আগতে কি হ'ব নেকি আপোনাৰ কি চেন্ট্ৰেল ইলেকশ্যন হ'ব নেকি? মই ৰূপম গোস্বামী আহিছোঁ, অকণমান মই দুধুৰ মুধুৰ অৱস্থাত আছোঁ যে মই আচলতে কংগ্ৰেছৰ মুখপাত্ৰৰ পৰা লগত কথা পাতি আছোঁ নে আচলতে বিজেপিৰ মুখপাত্ৰৰ লগত কথা পাতি আছোঁ, মই অকণমান নিজে অকণমান দুধুৰ মুধুৰ অৱস্থাত আছোঁ। মই ৰূপম গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ। দীক্ষিত, প্ৰথম কথাটো চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকে কৈছে যে মাইনৰিটিৰ কাৰণে আমি যিখিনি কৰিব লাগে আমি কৰিম, আৰু ইতিমধ্যে যথেষ্টখিনি কাম উচ্ছেদ কিয় কৰিলে আপোনালোকে? উচ্ছেদ যদি কৰে খেদাই দিয়ে, আকৌ ঘৰ বাৰী কিয় দিব লাগে, চাকৰি কিয় দিব লাগে? যে তেখেতসকলৰ ভোট অবিহনে আমি দুটা টাৰ্মকে ভাৰতবৰ্ষতো চৰকাৰ কৰিছো, অসমতো কৰিছিলো। দৰাচলতে আগতে তেওঁলোকে সেইটো এটা ভোট বেংক পলিটিক্স কৰি সকলোকে ব্লেকমেইল কৰি থাকিছিল যে আমাৰ ভোট নহলে চৰকাৰ নহয়, আৰু বাকী আমাৰ মানুহবিলাকৰ ভোটবিলাক সকলোবোৰ ডিভাইডেড হৈ আছিল। আৰু সেইবাবে দেখিব যে তেওঁলোকৰ তুষ্টিকৰণ হৈ আছিলে। আপুনি যদি সকলো ক্ষেত্ৰত, মই এনেই উদাহৰণ হিচাপে দিছো, তাত মই বিৰোধিতা কৰা নাই। আপুনি চাব, আজি যদি মক্কালৈ যায় বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা পায়, তাত মোৰ আপত্তি নাই, কিন্তু তেনেধৰণে হিন্দু মানুহসকলৰ পিলগ্ৰিমছ গ'লে কিন্তু কোনো ধৰণৰ সা সুবিধাৰ ব্যৱস্থা নাই। এইটো কোনে কৰিছিল? এইটো কংগ্ৰেছৰ দিনত কৰিছিল, তেওঁলোকে তুষ্টিকৰণ কৰিছিল। মই তেওঁলোকক দিয়াৰ বিৰোধিতা কৰা নাই, কিন্তু একেটা সময়ত হিন্দুসকলকো দিয়াৰ প্ৰয়োজন আছিলে। মই এই তুষ্টিকৰণে, আৰু তেওঁলোকে কেতিয়াও বিচৰা নাছিল যে তেওঁলোক শিক্ষিত হওক। আজি সেইবাবে কংগ্ৰেছ, তেওঁলোকে আজিৰ তাৰিখত কংগ্ৰেছৰ লগত নাই। আপুনি এক্ৰছ দা যদি কাণ্ট্ৰি চাই, হয় কোনোবা ৰিজনেল পাৰ্টিৰ লগত আছে, কিন্তু তেওঁলোকৰ লগত
এই যিসকল ইছলাম ধৰ্মৰ লোক আছে যোনে ভাবে যে বিৰোধী তেওঁলোকৰ কি কয় বিজেপি তেওঁলোকৰ বিৰুদ্ধে কাম কাজ কৰে। ঠিক আছে তেতিয়াহ'লে ৰূপম গোস্বামী মোৰ প্ৰশ্ন আছে যে যদিহে মুছলিম ভোট কংগ্ৰেছৰ লগত নাই তেতিয়াহ'লে কাৰ লগত আছে? প্ৰমাণ কৰি দিলো আৰু আমাৰ যিসকল মানুহ আছে নহয় ৰূপম গোস্বামী মোৰ আপোনালৈ প্ৰশ্ন যে যদি আপুনি কৈ আছে যে বিজেপিৰ লগত নাই তেতিয়া কংগ্ৰেছৰ লগত মুছলিম ভোট নাই, তেতিয়াহ'লে কি আপোনালোকৰ লগত আছে নেকি নে কাৰ লগত আছে মুছলিম ভোট? অসমৰ প্ৰেক্ষাপটত আপোনাৰ চাব মিয়াসকলৰে যেনেধৰণে ষড়যন্ত্ৰ কৰিলে যিসকল পূৰ্ববংগৰ পৰা আহিছিল, প্ৰথম হলঠেকত পৰিলে অসমীয়া মুছলমানখিনি বৰ বেছি 500 বছৰ আগত তেওঁলোক মুছলমান হোৱা মানুহ, আগতে তেওঁলোক হিন্দু মানুহে আছিল, গতিকে তেওঁলোকক প্ৰথম কৰিলে। আৰু মই সুধিবলৈ পাইছো কিমান দূৰ সঁচা নে মিছা নাজানো যে যিসকল মানুহ যদি তেওঁলোক মক্কাত যায় তেওঁলোকক ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে তাতে ব্যৱহাৰ কৰে বুলি কয়, এইটো সঁচা নে মিছা মই নাজানো। গতিকে আজি প্ৰথম এই অসমীয়া মুছলমানসকলক তেওঁলোক কৰ্ণাট কৰিলে। এতিয়া তেওঁলোকৰ যিহেতু সংখ্যা আৰু বাঢ়িছে, তেওঁলোকে এতিয়া বাকীসকলক কৰ্ণাট কৰিব চেষ্টা কৰিছে। আৰু এইটো আজি ইয়াত নহয়, আপুনি বিভিন্ন ষ্টাডি আছে, বিভিন্ন ষ্টাডিত কৈছে, সঞ্জীৱ দাই ভালদৰে ক'ব কথাটো জানে সঞ্জীৱ দাই, যে কোনোবা এখন কাণ্ট্ৰিত যদি 20-25ৰ ওপৰত তেওঁলোকৰ পপুলেশ্যন হয়, সেই কাণ্ট্ৰিখন ইছলামিক কাণ্ট্ৰি হ'বলৈ বৰ বেছি দিন সময় নলয়। এনেকুৱা বিশ্বত বহুকেইটা উদাহৰণ আছে যিটো সঞ্জীৱ দাই ক'ব পৰৱৰ্তী সময়ত, তেখেতে জানে গোটেই বিষয়টো। গতিকে এইটো এটা কাৰণ তেওঁলোকৰ, মই মানুহবিলাকক বেয়া বুলি ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ যিসকল লিডাৰ আছে, লিডাৰবিলাকে তেওঁলোকক এনেকুৱা ধৰণে মূৰত প্লান কৰি দিয়ে, তেওঁলোকে এনেকুৱা ধৰণৰ এক জেহাদ সোমোৱাই দিয়ে যে তেওঁলোকে সেই লাইনত কাম কৰিবলৈ বাধ্য হয়। আজি আপোনাক মই কওঁ, আজি আপুনি চাব অসমৰ এটা মছজিদতো অসমীয়া কোনো ধৰণৰ ইমাম নাই। তেওঁলোকৰ কাৰণ অসমীয়া মানুহৰ আৰু আপুনি মিয়া মানুহৰ দুইটাজনৰ চিন্তা চৰ্চা যদি চাই, অসমীয়া মুছলমান আৰু মিয়া মুছলমানৰ দুইটা আপোনালোকে ডিফাৰেঞ্চিয়েট কৰিব পাৰিব। কাৰণ অসমীয়া মুছলমানৰ লগত আমাৰ কোনো ধৰণৰ কোনো ক্ষেত্ৰতে ক'তোৱে না চিন্তাধাৰাত, না আচাৰ ব্যৱহাৰ, না কথা বতৰাত, না খোৱা পিনাত কোনো ধৰণৰে একো ডিফাৰেঞ্চ নাই। কিন্তু এতিয়া তেওঁলোকে বহু ধৰণৰ ইণ্টাৰ ক্ৰছ বিয়া বাৰু পাতি তেওঁলোকৰ লগত বিয়া বাৰু পাতিছে, অকণমান কিছু মিক্স আপ হ'বলৈ চেষ্টা কৰিছে, কিন্তু প্ৰথম কৰ্ণাৰত পৰিছে তেওঁলোকে অসমীয়া মুছলমানক। মই নাজানো অসমীয়া মুছলমান মানুহখিনিয়ে কিমান দূৰ এই কথাটো উপলব্ধি কৰিছে আৰু কেনেধৰণে কৰিছে। গতিকে এই গোটেই কথাবিলাক চিন্তা চৰ্চাৰ প্ৰয়োজন আছে, কাৰণ ইয়ে কিন্তু সমাজখনৰ অস্থিৰ সৃষ্টি কৰি আনিব। ভাৰতীয় জনতা পাৰ্টীক কোৱা হয় যে ইছলাম বিৰোধী, কিন্তু দৰাচলতে আমি ইছলাম বিৰোধী নহয়, আমি সেইসকলৰ বিৰোধী যোনে পাকিস্তান জিকিলে ইয়াত বোম ফুটায়, পাকিস্তান জিকিলে ভাৰতত বোম ফুটায়, সেইসকলৰ আমি বিৰোধী। গতিকে ঠিক আছে, মই ৰূপম গোস্বামীৰ কথাত আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া লৈ লৈছো। ৰূপম গোস্বামী মই এই কথাখিনি একমত হ'ব, এইকাৰণে একমত হ'ব। ঠিক আছে মই বুজি পাইছো ৰূপম গোস্বামী, মই আহিম আৰ পি শৰ্মা আপুনি বিজেপি তেওঁলোকে কৈছে যে তেওঁলোক ইছলাম বিৰোধী নহয়। আপোনালোকে যি অভিযোগ তেওঁলোকক দি থাকে যে তেওঁলোক ইছলাম বিৰোধী, তেওঁলোক ইছলাম বিৰোধী নহয়, কিন্তু তেওঁলোকে সেইসকলৰহে বিৰোধিতা কৰে যোনে পাকিস্তানৰ জয়গান ইয়াত থাকে বা পাকিস্তানৰ ভাললৈ ইয়াত থাকে। ৰূপম গোস্বামী যি বিজেপিৰ হৈ কৈ আছে, তেখেতৰ কথাত দুই মত ওলাইছে, দুইটা বাক্য। এটা হ'ল মুছলমান ভোট নালাগে, মুছলমান নালাগে আমাক। লগতে কৈছে আকৌ আমি মুছলমানক চব দিম, গৰু খুঁটিটো চব দিম, ঘৰ দিম, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দিম, ঘৰ পুৰা দিম, মাটি দিম 6 বিঘাকে। যদি 6 বিঘা মাটি আৰু ঘৰে দিব লাগে, খা সুবিধা দিব লাগে, তেনেহ'লে তেওঁ উচ্ছেদ কৰিলে কিয়? তেওঁলোকে বাংলাদেশী নহয়, ভাৰতীয় হয়। ভাৰতীয়কে দিব আপুনি চেন্ট্ৰেল গভৰ্ণমেণ্ট ফাণ্ড বা ষ্টেট গভৰ্ণমেণ্ট ফাণ্ড, চৰকাৰী ফাণ্ডটো বিদেশীক দিব নোৱাৰে আপুনি। এক নম্বৰ। ৰ'ব মোক ক'ব দিয়ক, আপুনি বহুত দীঘল ক'লে, বেলেগক ক'ব দিয়ক। ছেকেণ্ডলি, মুছলমান ভোট নালাগে, মুছলমান ভোট নিবিচাৰি বুলি যায়, তেনেহ'লে জলেশ্বৰ, গোৱালপাৰা ইষ্টত, ৱেষ্টত কিয় কেন্দ্ৰ দিছিলে মুছলিম কেন্দ্ৰ? আকৌ ভোটৰ লালচা তাত আছে, বগল মে মুখ মে ৰাম ৰাম, বগল মে ছুৰী বুলি হিন্দীত কয় নহয়, বগল মে ছুৰী, মুখ মে ৰাম ৰাম। এবাৰ মুছলিম ভোটো লাগে, আকৌ কৈ দিয়ে যে মুছলিম ভোট নালাগে, মুছলমান উচ্ছেদ কৰে, আকৌ এবাৰ ভোট বিচাৰি কেণ্ডিডেটো দিয়ে মুছলিম এৰিয়াত। নিজে নিদিলেও AGPৰ লগত মিলাই দিয়ে, আমি নিদিওঁ আপোনালোকে দি দিয়ক। কিয় AGP আৰু BJP একে থালিত খাই আছে একেলগে, মজা। গতিকে তাত এইবিলাক পলিটিক্স বাদ দিয়ক, ডাইৰেক্টলি কওক যে মুছলিম ভোট নালাগে, মুছলিম বেয়া পাওঁ আমি, হিন্দু কি কয় অসমীয়া মুছলমানে হওক
বিহাৰী হওক বা বাংলাদেশী মুছলমানে কওক মিয়াই কওক বিয়া পাওঁ বুলি কয় ডাইৰেক্ট মুখত কৈ দিয়ক আৰু জনসংখ্যাৰ ক্ষেত্ৰত কথা পাতক জনসংখ্যা আপুনি নেশ্যনেল ডাটা চাব আগতকৈ মুছলমান জনসংখ্যা নেশ্যনেল লেভেলতো ষ্টেটত কমি আহিছে এইটো কমিব মই যেতিয়া ক'লোঁ ইকনমিক ফেক্টৰ যি ৰুল কৰিব নহয় কমিব বাধ্য হ'ব যিমানে আৰু মিয়া এই মৌলবীবিলাকৰ কথা আজি বহুত দিন শুনে দে মৌলবীৰ কথা শুনিলে হয় আজমল যোৱা চালমাৰাত 2016 চনত MLA ইলেকশ্যন নাহাৰিলে হয় তেওঁতো বোতল ফু মাৰি মাৰি যোৱাবাৰ ইলেকশ্যন জিকিছিলে সেই বোতল ফু মাৰ ক'ত গ'ল কিয় হাৰিলে নিজে মৌলানা হৈ সবচে ডাঙৰ মৌলানা বুলি কয় জমিয়তৰ লিডাৰ বুলি কয় কিয় হাৰিলে আজিকালি শিক্ষিত ল'ৰা ছোৱালী সেই মৌলানা মৌলবীৰ কথা মছজিদ গৈ কাণ ফু মাৰি নুশুনে আৰু আজিকালি মই দেখিছোঁ মুছলমান ইয়ং জেনেৰেশ্যন মছজিদো নাযায় অলপ বয়স হ'লে 50 ওপৰত মই দেখি জাৰি চুলি যেতিয়া পকি যাব তেতিয়া যায় গতিকে নিউ জেনেৰেশ্যন আপুনি 70% নিউ জেনেৰেশ্যন আছে 40 তলত আছে তেওঁলোক কথা ভাবক তেওঁলোক কথা কওক তেওঁলোকে জনসংখ্যা বঢ়াবলৈ কোনো পদ্ধতি পক্ষপাতি নহয় মই যিমান এৰিয়া ঘূৰোঁ মই চহৰ এৰিয়া হয়তো হাৰ্ডলি এনি লিডাৰ গৈ পলিটিকেল লিডাৰ অসমত ঠিক আছে ডক্টৰ সঞ্জীৱ গোস্বামী মই 3-4টা কথা আৰপিদাৰ পৰা যিখিনি ওলাইছে সেইটো কওঁ যে তেখেতে যিটো কৈছে প্ৰথমতেই যে ইয়াতে কংগ্ৰেছৰ চৰকাৰ বিজেপি চলি আছে এই কথাটো সত্য নহয় এইকাৰণে সত্য নহয় যে যেতিয়া জনসংঘ তেখেতে মোতকৈ ছিনিয়ৰ পাৰ্টিত যেতিয়া আছিলে যেতিয়া জনসংঘ আৰম্ভ হৈছে 1950ত তেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীও RSSৰ পৰা অহা নাছিলে শ্যামাপ্ৰসাদ মুখাৰ্জীও কংগ্ৰেছৰে মন্ত্ৰী আছিলে আৰু অকল শ্যামাপ্ৰসাদ মুখাৰ্জী নহয় শ্যামাপ্ৰসাদ মুখাৰ্জী ঢুকোৱাৰ পিছত যি নেক্সট 5জন প্ৰেচিডেণ্ট হৈছে গোটেইকেইজনেই কংগ্ৰেছৰ পৰা আহিছে এই শৰ্মা আছিলে আৰু কিবা কিবি নামবিলাক ফটককৈ মনত পৰা নাই কিন্তু গোটেই 5জনেই কংগ্ৰেছৰ পৰা আহিছিলে গতিকে সেইটো কংগ্ৰেছৰ পৰা আহিছে কিন্তু তেওঁলোকতো আকৌ গুচি যোৱা নাই কংগ্ৰেছে আজি হিমন্ত বিশ্ব প্ৰায় 20-25 বছৰ তাত থকাৰ পিছত কিয় ৰাখিব পৰা নাই আৰু কাকো এই কালি আজি ৰূপম কুৰ্মীৰ মাক ৰূপম কুৰ্মীৰ নিজে MLA হোৱাৰ পিছতো কিয় ৰাখিব পৰা নাই এইবিলাক কথা কংগ্ৰেছে চিন্তা কৰিব লাগিব আমাৰ চিন্তা কৰিবলগীয়া কথা নাই তাতে বিজেপিৰ কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ যে যিটো মৌলবীৰ কথা কৈছে সেই কথাটো সত্য কংগ্ৰেছৰ সময়তে AIUDF আৰম্ভ হৈছে আৰু কংগ্ৰেছে যিটো কৈ আছে যে কিয় কেণ্ডিডেট দিয়ে কংগ্ৰেছে নিজেই ADUFৰ লগত এলায়েন্স কৰিছে গতিকে তেওঁলোকেওতো সেই মুছলিম ভোটৰ কাৰণেই কৰিছে সবতছে ডেঞ্জাৰাছ কথা মই যেটো এতিয়া টিভিত মানে আপোনালোকক দেখাব খুজিছোঁ এতিয়া এই কেমেৰাত এইটো দেখা পাবনে নাই মই নাজানো ইমান সৰু মোৰ ফোনটোত ক্লোজ আপ কৰিলে হয়তো দেখা পাব কিন্তু নাজানো কিন্তু মই পঢ়ি দিছোঁ হাই কোৰ্ট কেনচেলছ ৰূপম গোস্বামী শুনিব আপুনি দয়া কৰি হাই কোৰ্ট কেনচেলছ কংগ্ৰেছ গভৰ্ণমেণ্ট অৰ্ডাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে এটা অৰ্ডাৰ দিছিলে এইটো কৰ্ণাটকত কি অৰ্ডাৰ দিছিলে এপইণ্টিং মৌলবী এজ পূজাৰী ইন দত্তাত্ৰেয় পীঠ এইটো হিন্দু নিউজ পেপাৰৰ হেৰি এইটো হাই কোৰ্টে কেনচেল কৰিছে মই দেখুৱাই দিছোঁ যদি ক্লোজ আপ দেখুৱাব পাৰে অনুগ্ৰহ কৰি দেখুৱাওক যে এইটো হৈছে কংগ্ৰেছৰ হৈছে কি এটা মন্দিৰত তেওঁলোকে এজন মৌলবীক পুৰোহিত পাতি দিছে এইটো হৈছে কংগ্ৰেছৰ চৰিত্ৰ কংগ্ৰেছে এনি লেভেললৈকে যাব পাৰে এইটো হাই কোৰ্ট ইণ্টাৰফেয়াৰ কৰি কেনচেল কৰিব লগা হৈছে কোন চনৰ এইটো এই আজি এইটো ডেট এইটো ওলাইছে অৰ্ডাৰ ওলাইছে ছেপ্টেম্বৰ 29, 2021 তাত কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল নেকি এদিন এতিয়া নাই কংগ্ৰেছে আগতে দিছিলে দিওঁতে কেছ দিলে বেলেগে কেছ দি পেলাই এতিয়া কেনচেল হ'ল মই সেই কথাটো কোৱা নাই মই কৈছোঁ যে এনেকৈ যদি কংগ্ৰেছে কৰে আজি অন্ধ্ৰপ্ৰদেশত যিটো কথা মোহন ভাগৱতজীৰো কথাত উঠিছে যে কংগ্ৰেছে যিবিলাক মন্দিৰ আছে সেই মন্দিৰবিলাকতো চব খ্ৰীষ্টিয়ানাইজ কৰিব ধৰিছে মাটি বাৰী দখল কৰিছে আৰু তেখেতে কৈছে যে হিন্দু মন্দিৰবিলাকৰ মাটিবিলাক নন হিন্দুক মানে এলটমেণ্ট কৰি আছে এতিয়া সেইটো যদি গভৰ্ণমেণ্টে অফিচিয়েলি কৰে ইয়াততো আপোনাৰ যিমান এই হেৰি হৈছিলে আপোনাৰ সত্ৰবিলাকৰ মাটি অধিগ্ৰহণ হৈছিলে সেইবিলাক সৰ্বানন্দ সোণোৱালৰ দিনত উচ্ছেদ হ'ল এতিয়াও উচ্ছেদ হৈছে কিন্তু সেইবিলাকতো কংগ্ৰেছৰ দিনতে বহিছিলে কিয় বহিব দিছিলে এই কথাটো হৈছে কি যে কংগ্ৰেছৰ যিটো এই মুছলিম তুষ্টিকৰণত আৰু মুছলিমবিলাকেও মই বুজি নাপাওঁ যিটো আৰপিদাই কৈছে ভাল কথা কৈছে যে কমন মানুহে কাৰো কথা নুশুনে কমন মানুহে কাৰো কথা নুশুনে কিন্তু বিজেপিয়ে ৰায়ত নোহোৱাকৈ সম্পূৰ্ণ ডেভেলপ কৰাৰ পিছত গেছ দিয়াৰ পিছত চব কৰাৰ পিছত ভোটটো কিন্তু আকৌ কংগ্ৰেছ আৰু UDFকে দিব যায় সেইটো তেওঁলোকে তাৰ মানে মৌলবীৰ কথা শুনে নুশুনিব কিয় নুশুনিলে কিয় মই আপোনাৰ কথা আৰপি শৰ্মাৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ আৰপি শৰ্মা
এইটো আজি বহুত দিনৰ পৰা কংগ্ৰেছ চৰকাৰ নাই কৰ্ণাটকত, এইটো বিজেপি চৰকাৰে হয়তো দিব লাগে। এইটোৰ পৰা সময়ৰ এইটো কাণ্ড হ'ব, যোনটো হাইকোৰ্ট চেলেঞ্জ হ'ল যেনেকুৱা কেঞ্চেল হ'ল। এইটো বেলেগ কথা। আৰু ছেকেণ্ড যিহেতু তাৰ ডেট নাই, এতিয়া লেটেষ্ট আহিছে আজি 29 ছেপ্টেম্বৰত, পুৰণা কেছ নহয়, এইটো কংগ্ৰেছৰ সময় নহয়। দ্বিতীয় কংগ্ৰেছে অৰ্ডাৰ দিছেতো, লিখিয়ে দিছে কংগ্ৰেছে অৰ্ডাৰ দিছিলে। আপুনি কল্পনা কৰিব পাৰেনে? মোক আৰপি দা, মই নমস্কাৰ কৰি আপোনাক জনাইছো, আপুনি মোক এটা কওকচোন, ভাৰতবৰ্ষত আপুনি কল্পনা কৰিব পাৰেনে যে যিকোনো এটা চৰকাৰে এটা হিন্দু মন্দিৰত এটা মৌলবীক এপইণ্টমেণ্ট দিব পূজাৰী কৰি? এইটোতো পেপাৰখন হিন্দু নিউজ পেপাৰ, এইখনতো বিজেপিৰ পেপাৰ নহয়, এইখন এনটি বিজেপি পেপাৰ। ভিতৰৰ কথা জানো, হয়তো সেই মৌলবী হয়তো হিন্দু হৈ গৈছিল, কনভাৰ্ট হ'ব পাৰে। আজিকালি বহুত মুছলমান কনভাৰ্ট হৈ আছে, খ্ৰীষ্টান কনভাৰ্ট হৈ আছে। আপুনি বৃন্দাবন গ'লে বৃন্দাবন যাব, বৃন্দাবনত আপুনি তাত বেছিভাগে নিগ্ৰবিলাক মুছলমান আপুনি কনভাৰ্ট হৈ আহিছে। মৰিয়নিত যদি আপোনালোকে 10টা ভোট পালে হয়, এই ষ্টেটমেণ্টৰ কাৰণে 10টা কমিব এতিয়া। গতিকে এইবিলাক একো নাই, এইবিলাক হয়। আৰু এটা কথা কি চাওক, সঁচাকৈ যদি এটা সম্প্ৰীতি আনিবলৈ অসমতো ভাৰতত, মই কি বিচাৰোঁ, হিন্দু মুছলমান মিলিজুলি থাকক। যিবিলাক সঁচাকৈ বাংলাদেশে তেওঁলোকে বাংলাদেশত যাব লাগিব, এইটো অকল বিজেপি নহয়, কংগ্ৰেছে কয়, বাৰে বাৰে কয় যে যিবিলাক প্ৰকৃত বাংলাদেশ যিবিলাক আইডেণ্টিফাই কৰিছে, আইডেণ্টিফাই হোৱাৰ পিছত দে মাষ্ট বি এক্সপেল্ড বা ডিপৰ্টেড টু বাংলাদেশ বা য'ৰেই হওক, পাকিস্তান। এইটো কোনো দুই মত নাই। কংগ্ৰেছে কেতিয়াও নকয় যে বিদেশীক ইয়াত ৰক্ষা দিব লাগিব, ৰাখিব লাগে। কিন্তু আনলেছ প্ৰুভ গিল্টি, আনলেছ দে আৰ প্ৰুভ টু বি ফৰেনাৰ্ছ, যেতিয়ালৈ নহয় তেতিয়ালৈ ইয়াত থাকে। আজি গৰুখুটি কাণ্ড বাৰে বাৰে নানো বুলিও আনিব লগা হৈছে। গৰুখুটি আজিলৈ তথ্য দিব পাৰে নাই চৰকাৰে যে হয় এইজন মানুহ বাংলাদেশী আছিলে, মানে পঠাব। নাই নাই নাই, গৰুখুটিৰ বিষয়টোত গভৰ্ণমেণ্টে কি কৈ আছে যে তেওঁলোকক বাংলাদেশী বুলি কোনেও কোৱা নাই, কিন্তু তেওঁলোকে তাত গৈ পেলাই ভূমি দখল কৰিছে। দখল গৰুখুটি হোৱা নাই, তাত যিটো শিৱ মন্দিৰ আছিলে, শিৱ মন্দিৰৰ ভূমি দখল কৰিছে। আৰু তেওঁলোকক গৰুখুটি 1 আৰু 2 তেওঁলোকৰ লগত কথা বতৰা পাতি ইতিমধ্যে তেওঁলোকক বেলেগ জেগাত সংস্থাপন দিয়া হ'ল। আৰু 3 নম্বৰটোত যাওঁতে মুখ্যমন্ত্ৰীয়ে যিটো অফিচিয়েল ষ্টেটমেণ্ট দিছে, তাত কৈছিল যে মাত্ৰ 60 ঘৰ মানুহকহে উচ্ছেদ কৰিব লগা বা তেওঁলোকৰ ঘৰ স্থানান্তৰ কৰিব লগা আছিল, কিন্তু তাত 10,000 মানুহ আহিব। গৰুখুটি এইটোৱে হৈ আছে ঘটনাটো। নাই ঠিক আছে, এইটো গৰুখুটি উচ্ছেদ কৰি সংস্থাপন দিব, কিন্তু বিদেশী বুলি কোৱা নাই, বিদেশী বুলি কোনেও কোৱা নাই। গৰুখুটি বিদেশী নহয়, কোনেও কোৱা নাই। ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিক হয়। ভাৰতীয় নাগৰিক হয় যদি প্ৰথমে আপুনি সংস্থাপন দি তেওঁলোকক বা বহুত আছে তাত পঠাই মেলি তাৰপিছতে তেওঁলোকক উচ্ছেদ কৰিব লাগিছিলে। প্ৰথমে বুলডোজাৰ চলাই দিলে, ঘৰ ভাঙি দিলে, গুলি কৰি দিলে, আৰু CRP অৰ্ডাৰ দিছে। CRP কি বুজে জানে, মৰা মানুহৰ ওপৰত আকৌ আহি নাচি আছে কোনোবাই। এইবিলাক কাণ্ড নহয়, মিলিজুলি চব চৰকাৰে ৰূপম গোস্বামী আপোনাক কিবা কৈ আছে? ৰূপম গোস্বামী কৈ থাকিব, ৰূপম গোস্বামী ক'ব ধৰিলে 5 মিনিট কয়, গতিকে একেলগে উত্তৰ দি দিওঁ মই। চৰকাৰে এডমিশ্যন চলাব জানিব লাগিব। এডমিশ্যন চলাওঁতে সব জাতি জনগোষ্ঠীক মান মৰ্যাদা সা সুবিধা চাই চলালে ভাল হয়, দীৰ্ঘম্যাদী চৰকাৰো হয়। আৰু দীৰ্ঘম্যাদী মানুহ ৰিলেশ্যন বা সংস্থাপন দিয়া বা যিকোনো আৰ্থিক অৱস্থাত দীৰ্ঘম্যাদী হয়, সেইখিনি মোৰ ক'ব লগা আছে। ঠিক আছে, ৰূপম গোস্বামী। ইমোশ্যনত কোনো চৰকাৰ নচলে, চেণ্টিমেণ্ট লৈ চৰকাৰ নচলে, চেণ্টিমেণ্টেল ইমোশ্যনেল যিবিলাক কথা নহয় এইবিলাক নচলে। ৰূপম গোস্বামী, মই এটা কথাই ক'ব বিচাৰিছো যে জনসাধাৰণে এই চৰকাৰখনক খুব ওচৰৰ পৰা পাই আছে। আজিও আপুনি চাব, মাননীয় মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক খুব ওচৰৰ পৰা সকলোৰে লগতে কথা বতৰা কৰিছে। যিকোনো সমস্যা হলে জনসাধাৰণে যেনেধৰণে কয় তেনেধৰণে তেওঁ কাম কাজ কৰিছে। সেইকাৰণে জনসাধাৰণ সন্তুষ্টি। আজিৰ তাৰিখত আপুনি চাব, যিমানবোৰ বিৰোধী দল আছে, আজি AUDF কওক, কংগ্ৰেছ কওক, ৰাইজৰ দল কওক, AJP কওক, সকলোৱে অকল মুছলমানৰ ভোটৰ যিসকল মিয়া ভোট, মই বিশেষকৈ কওঁ, তেওঁলোকৰ প্ৰেমত পৰিছে। আৰু ইয়াৰ উত্তৰ কিন্তু ৰাইজে জনসাধাৰণে দি আছে, বাৰম্বাৰ দি আছে, যে আজি কংগ্ৰেছ আৰু AUDF-এ মিত্ৰতা কৰাৰ পিছত কি পৰিৱেশ হ'ল 2021-ত তেওঁলোকে দেখিলে। আৰু অকল সেয়ে নহয়, এতিয়া আকৌ উপনিৰ্বাচনত তেওঁলোকে নাটক কৰিছে। আমি বহুদিন আগৰ পৰাই কৈ আছো যে কংগ্ৰেছ AUDF এটা মুদ্ৰা ইপিঠি এতিয়া কংগ্ৰেছ হওক, AUDF হওক, ৰাইজৰ দল হওক, অজাপা হওক, আৰু চবতকে দুখৰ বিষয়, অজাপা যি নেকি আছুৰ ঔৰসত জন্ম হৈছিল, সেই দলটোৱে এতিয়া কংগ্ৰেছৰ লগত মিত্ৰতাৰ কাৰণে কথা বতৰা পাতিছে। যি কংগ্ৰেছে নেকি 855 জনকে শ্বহীদ কৰিছিল, তেজাল ডেকা
অসমীয়া যুৱকক হত্যা কৰিছিল কেনেকুৱা ধৰণৰ আচৰিত পৰিৱৰ্তন এনেই যদি হয় এনেকুৱাই যদি ৰাজনীতি হয় মানুহৰ যিটো চিন্তা চৰ্চা এই চিন্তা চৰ্চাবিলাক ইতিমধ্যে অসমৰ জনসাধাৰণৰ চিন্তা চৰ্চা যোৱা নিৰ্বাচনত প্ৰতিফলিত হৈছে সেইকাৰণে অসম জাতীয় পৰিষদৰ সভাপতিয়ে 2টা সমষ্টিৰ পৰা হাৰিলে ৰাইজৰ দলে বহু কিবা কিবি কৰি কোনো মতে শিৱসাগৰ সিটটো জিকিলে বাকি সকলোতে পৰাজিত হল কাৰণ এতিয়া কিন্তু অখিল গগৈ ৰাইজৰ দলৰ স্বৰূপ শিৱসাগৰ ৰাইজে দেখিছে তেওঁৰ লগত থকা 70টা সংগঠনৰ অধিকাংশই তেওঁ হাত এৰিলে শিৱসাগৰবাসীয়ে ৰাইজে সিদিনা মহিলা এগৰাকী বেমাৰত পৰিছিল তেখেতক জবৰদস্তি ট্ৰিটমেণ্ট কৰিম বুলি লৈ গ'ল ডিব্ৰুগড় মেডিকেলত ডিব্ৰুগড়ত মেডিৰিত টকা 2000 দি তেওঁলোক পলাই পত্ৰং দিলে গতিকে এতিয়া চৰিত্ৰবোৰ লাহে লাহে ওলাই পৰিছে গতিকে অসমৰ জনসাধাৰণ যথেষ্ট গুণী জ্ঞানী তেখেতসকলে জানে যে কোনখন চৰকাৰে কেনেধৰণে কাম কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আজি কোন প্ৰথমবাৰৰ বাবে CMO অফিচ 24/7 ধেমালি নেকি যিকোনো কেনেকুৱা তৎপৰতাৰে তেওঁ সকলো কাম কৰে তেওঁ নিজে ফৰফ্ৰণ্টত থাকি লিড কৰে গতিকে এনেকুৱা এজনী মুখ্যমন্ত্ৰী মই ভাবো অসমত আৰু হয়তো আগলৈকে পাবনে তাৰ সন্দেহ আছে ঠিক আছে ৰূপম গোস্বামী মই আহিম অন্তিম মন্তব্য আপোনাৰ পৰা ল'ব লাগিব মই আপোনাৰ কথাখিনিৰ প্ৰতিক্ৰিয়া লৈ লৈছো অন্তিম মন্তব্য আপুনি এটা বিনম্ৰ অনুৰোধ ৰূপম গোস্বামী আৰু বিজেপি নেতা কৰ্মীসকলক বাৰে বাৰে আপোনালোকে 855 জন শ্বহীদৰ নাম নল'ব সেই শ্বহীদৰ ঠাইত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল প্ৰথমে তাতে আপোনালোকে AIDF আনি নিজৰ কেণ্ডিডেট বিজেপিৰ কেণ্ডিডেট নাই RSSৰ মানুহ নাই আনি অবনী কি নাম ফণী তালুকদাৰ টিকেট দিব লগা হৈছে সেই পুণ্যভূমিত আৰু বাৰে বাৰে 855 জন নাম লৈ ভোট বেংকৰ পলিটিক্স নকৰিব সেই শ্বহীদবিলাকক তেওঁলোকৰ পৰিবাৰক অন্তত অপমান নকৰিব ভৱিষ্যত যাতে ৰাজনীতি কৰাৰ কাৰণে তাত কিয় দিনে ফণী তালুকদাৰক AIDF লৈ আহি ক'ৰ পৰা তেওঁ শ্বহীদ হ'ল শ্বহীদৰ পৰিবাৰলৈকে তেওঁ কি কথা কয় আপোনালোকে বাৰে বাৰে প্ৰত্যেকবাৰে মই দেখোঁ আপোনালোকে 855 জন শ্বহীদৰ নাম লৈ আপোনালোকে অপমান কৰে শ্বহীদক কিয় দিলে তা ফণী তালুকদাৰক কি বিজেপি মানুহ জিন্দা নাছিল তাত RSS মানুহ নাছিলে কথা ক'ব আহে মোৰ লগত আপোনালোকে মুখ্যমন্ত্ৰী কাম কৰিছে কামৰ খতিয়ান ৰাইজে ল'ব আপুনি ইয়াত বহি ক'লে নহ'ব ৰাইজে দিব আমাৰ খতিয়ান ইলেকশ্যন বাই ইলেকশ্যন আমাৰ ঘোড়াৰ ব্যৱসায় কেতিয়া আৰম্ভ হ'ল ঘোড়াৰ ব্যৱসায় আৰম্ভ হ'ল কৰ্ণাটক মধ্যপ্ৰদেশ অসম মণিপুৰৰ পৰা জনসাধাৰণে বিলাক ঘোড়া নেকি কিনা বেচা হয় দৰদাম হয় 10 কোটি নহয় 15 কোটি লাগে 15 কোটি নহয় মণিপুৰ চাইজৰ MLA কেনেকা মিঠাইবিলাক কিনি দিলেও আমাক শিকায় আমি ঘৰত থাকি আহিছোঁ কি আছে জানো বিজেপিৰ ভিতৰত কিমান বিভাজন আপোনালোকে লেকচাৰ মাৰি লাভ নাই আমি আপোনালোকে বহুত বেছি RSS কৰে এবাৰ তলে তলে বিতৰণ কৰে এই কথাবিলাক জনসাধাৰণে গম পাইছে আৰু আপোনালোকে যে মিছাৰ ওপৰত প্ৰতিষ্ঠিত সদায় যে আপোনালোকে ৰিউমাৰ ভাৰতীয় জনতা পাৰ্টি আকৃষ্ট হৈছে আৰু ইতিমধ্যে বিশ্বাসত লৈছে আমি জনসাধাৰণৰ প্ৰতি নথৈ আমি প্ৰতিবাদ জনাই আমি নমস্কাৰ জনাইছো আৰু আমি ভাবো আমি তেখেতসকলৰ এনেকুৱা ধৰণৰ আশীৰ্বাদ পাই থাকিম আৰু এই আহিব লগা যি 5টা নিৰ্বাচন চাব কংগ্ৰেছে ইয়াত ভাল ৰিজাল্ট কৰিব বুলি আমি ইতিমধ্যে মই ৰূপম গোস্বামী এটা বা দুটা শব্দত RP শৰ্মা আপোনাৰ অন্তিম মন্তব্য দিয়ক মই অনুষ্ঠান শেষ কৰিব লাগিব এটা বা দুটা শব্দত মই গৈ আছো মই RP শৰ্মা এটা বা দুটা শব্দত আপোনাৰ অন্তিম মন্তব্য হয় অন্তিম মন্তব্য দিয়ক মোৰ হ'ল ডেভেলপমেণ্ট যদি কৰিব লাগে UP যদি 18 লেন খলি লেন ৰাস্তা 1.5 বছৰ হয় নগাঁৱৰ পৰা সেইফালে আগবাঢ়া নাই কিয় ৰাস্তা 4 লেন হোৱা নাই লেকচাৰ গামোচা ডিঙিত পিন্ধিলে অসমৰ উন্নতি সংস্কৃতি কি কয় ভাষা খাদ্য নেবাচে নহয় জাতি মাটি ভেটি নেবাচে কোনো জাতি মাটি ভেটি আহিছে আজি ঠিক আছে য'ত খতৰা উচ্ছেদ কৰিলে আকৌ গৈ চাইছে না তাত আকৌ ইনকমপ্লিট হৈছে নাই উচ্ছেদ কৰিয়ে খাই দিলে হ'ল নেকি ঠিক আছে সেই মাটি কোন বহি আছে হয় ঠিক আছে ডক্টৰ সঞ্জীৱ গোস্বামী অন্তিম মন্তব্য মোৰ অন্তিম মন্তব্য এইটোৱেই যে মই বাৰে বাৰে কৈ আছোঁ যে ইয়াতে যিটো মুছলমান মানুহবিলাক খুবেই ভাল মই তেখেতসকলৰ লগত বহুত কাম কৰিছোঁ
আৰু আৰ পি দাই কোৱাৰ নিচিনাকৈ ময়ো বহুত চৰত ঘূৰিছোঁ কিন্তু যিটো তেওঁলোকৰ মৌলানা মৌলবীসকলৰ যিটো গ্ৰীপ যিটো তেখেতসকলৰ অধিকাৰ সেইটো যেনেকৈ চলি আছে আপুনি এটা কথা চাব যে সকলোতকৈ দুখীয়া মানুহ অসমত যদি আছে তেতিয়াহ'লে মুছলিম কেইজন আৰু সকলোতকৈ অশিক্ষিত যদি হয় তেতিয়াহ'লে মুছলিম কেইজন সকলোতকৈ দুখীয়া সকলোতকৈ মুছলমান সকলোতকৈ মাটি নোহোৱা নদী ভাঙা এনেকুৱা ধৰণৰ লাওলোৱা অৱস্থাৰ মানুহ যদি হয় তেতিয়াহ'লে তেওঁলোকে অসমত এই মৌলানাবিলাকে কৰিছে কি তেওঁলোকৰ দাৰুল হৰব আৰু দাৰুল ইছলাম বুলি দুটা কনচেপ্ট আছে যে দাৰুল হৰব মানে ইয়াত মুছলিম মেজৰিটি নাই দাৰুল ইছলাম মানে মুছলিম মেজৰিটি আছে গতিকে অসমখন এতিয়া ভাৰত স্বাধীনৰ আগৰ পৰাই এটা ডাঙৰ প্ৰচেষ্টা সেই গোটেই ইতিহাসত মই নাযাওঁ ছাদুল্লাৰ দিনৰ পৰা সেইটো চলিছে কেনেকৈ আমাক পাকিস্তানৰ লগত লগাব বিচাৰিছিলে আৰু এতিয়া দাৰুল ইছলাম কৰিবৰ কাৰণে তেখেতসকলে অসমত 15-20 হাজাৰ মাদ্ৰাছা ইউনিভাৰ্চিটি এখন খুলিছে কলেজ এসোপামান আছে এই গোটেইবিলাক তেওঁলোকে ফাণ্ডিং ক'ৰ পৰা আনি আছে যদি ইমানেই লাওলোৱা অৱস্থা যে খাবলৈ নাই মাটি নাই নদী ভাঙা থাকিব জাগা নাই পঢ়া শুনা নাই তেতিয়াহ'লে এই যে কোটি টকা যে আহি আছে ক'ৰ পৰা আহি আছে এখন ল কলেজ খুলিছে এখন মেঘালয় বৰ্ডাৰতে এখন ইউনিভাৰ্চিটি খুলিছে ধাম ধুম তেওঁলোকৰ মিডিল ইষ্টৰ পৰা টকা আহি আছে বা ইণ্ডিয়াৰ বেলেগ জেগাৰ পৰা টকা আহি আছে যে অসমখন দাৰুল হৰবৰ পৰা দাৰুল ইছলাম কৰিব লাগে সেইটোহে বেছি ডেঞ্জাৰাছ এই কথাটো আমি আৰু সেই ক্ষেত্ৰতে পপুলেশ্যন কণ্ট্ৰলৰ কথাটো আহি গ'ল যে পপুলেশ্যন চৰকাৰ আছে বন্ধ কৰক এইটো বাহিৰৰ পৰা টকা বন্ধ কৰিব লাগিছে দিল্লীতো আপোনালোকৰ বন্ধ কৰা নাই বন্ধ কৰাত লাগিছে ঠিক আছে ৰূপম গোস্বামী আপোনাৰ অন্তিম মন্তব্য ৰূপম গোস্বামী আপোনাৰ এটা দুটা শব্দৰ অন্তিম মন্তব্য না মই শেষত অসম চৰকাৰক আহ্বান জনাম যে মাননীয় মোহন ভাগৱতজীয়ে যেনেধৰণে কথাবিলাক কৈছে আমি যিমান দূৰ পাৰোঁ ইয়াত জনসংখ্যা নীতি যদি সম্ভৱ হয় আমি সেইটো ইমপ্লিমেণ্ট কৰিব লাগে আৰু মই ভাবোঁ যে সেইসকলক চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে যাৰ দুটাতকৈ বেছি সন্তান থাকে তেনেধৰণৰ কিছু প্ৰস্তাৱ আমি মুখ্যমন্ত্ৰীলৈ আহ্বান থাকিলে আৰু আশা কৰিছোঁ তেনেধৰণে আমাৰ দেশখন বা ৰাজ্যখনৰ অনাগত দিনত এনেকুৱা এটা ইমবেলেঞ্চ ডেমোগ্ৰাফি হোৱাৰ পৰা ৰক্ষা কৰিব আৰু মোৰ অসমীয়া মুছলমানসকললৈ মোৰ বিশেষভাৱে আহ্বান যে আপোনালোকৰ এতিয়াও সময় আছে বুজি উঠক নহ'লে হয়তো আপোনালোকে পৰৱৰ্তী সময়ত ইপিনে জুই পুৰি হাত পেলাইহি ইতিমধ্যে আপোনালোকক মিয়াসকলে কেনেধৰণে আপোনালোকক গ্ৰাস কৰিছে এই কথাটো আজি তাৰিখত আপোনালোকে জিকিব পৰা এটাও সমষ্টি নাই কাৰণ যদি তেওঁলোকৰ ইমানে ইছলাম বুলি আপোনালোকৰ প্ৰতি প্ৰীতি থাকিলে হয় যেতিয়া জনিয়াত আমাৰ তৌফিক দা খেলিছিল সেই তৌফিক দাক কিন্তু তেওঁলোকে হৰুৱাই দিলে তেওঁলোকে জয়ী নকৰালে গতিকে এনেধৰণৰ কথাবিলাকো আপোনালোকে চিন্তা চৰ্চা কৰা প্ৰয়োজন বুলি আমি অনুভৱ পঞ্চায়ত আৰু মিউনিচিপেল বোৰ্ড ইলেকশ্যনত 2 চাইল্ড নাম কংগ্ৰেছে আৰম্ভ কৰে আমি ছাপোৰ্টত আছোঁ আইন আনক আপোনালোকে ঠিক আছে কংগ্ৰেছৰ ছাপোৰ্ট আছে দুটা সন্তান নীতিৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন আছে এটা খুব ভাল খবৰ আমি ধন্যবাদ জনাইছোঁ ডক্টৰ সঞ্জীৱ গোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ থাউৰাৰ পৰা আমাৰ লগত সংযুক্ত হৈছিল ৰূপম গোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই ৰামপ্ৰসাদ শৰ্মা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান RSS প্ৰধান মোহন ভাগৱতে যিখিনি কথা ক'লে সমগ্ৰ ৰাষ্ট্ৰত ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে বা বিভিন্নজনে ৰাজনৈতিক মন্তব্য কৰাও দেখা পোৱা গৈছে কিন্তু সেই বিষয়সমূহৰ ওপৰতো নিশ্চিতভাৱে বিবেচনা কৰা উচিত আৰু এই কথাখিনিও চাব লাগে কাৰণ জনসংখ্যা নিয়ন্ত্ৰণ যদি নহয় তেতিয়াহ'লে ভৱিষ্যত কিন্তু কেনে হ'ব আমি সকলোৱে বুজিব পৰা যাব সেইটোত ধৰ্ম বৰ্ণ বা এনেধৰণৰ কথাবোৰ থাকিব নালাগে জনসংখ্যা নিয়ন্ত্ৰণ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ক'ৰবাত যদি কোনো ক্ষেত্ৰত শিক্ষাৰ অভাৱৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণত অভাৱ হৈছে সেই সকলো বুজিব লাগে যে শিক্ষাৰ কিমান প্ৰয়োজন আছে আৰু যদিহে কোনো অঞ্চলত দেখা পোৱা গৈছে যে তেওঁলোকৰ তাত শিক্ষাৰ অভাৱ হৈছে আৰু বা শিক্ষিত মানুহৰ অভাৱ হৈছে তো সেইসকল সংগঠনৰ দায়িত্ব আছে তেওঁলোকে বুজাবগৈ লাগে যে তেওঁলোকক কেনেধৰণে শিক্ষিত কৰিব পৰা যায় আৰু কেনেধৰণে এই এটা গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত তেওঁলোককো লগত আনিব পৰা যায় এইটো সকলোৰে কাম্য হ'ব টাইম এইটোৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ